জ্যোতিপ্ৰসাদ আৰু বিষ্ণুৰমাৰ বিষয়ে আটাইয়ে তেওঁলোকৰ জীৱনী সম্পৰ্কে বহুত জানে। কাৰণ আজি জ্যোতিপ্ৰসাদৰ শিল্পী দিৱস হিচাপে পালন কৰে গোটেই অসমতে এটি উৎসৱমুখৰ পৰিৱেশত। ঠিক তেনেকৈ বিষ্ণু ৰাভা আৰু বিষ্ণু ৰাভা দিৱস পালন কৰে, অহা 20 তাৰিখে পালন কৰিব গোটেই অসমত। কিন্তু আমি আজি অনুষ্ঠিত কৰিছোঁ তেওঁলোকৰ সোঁৱৰণি অনুষ্ঠান হিচাপে। আৰু তেওঁ বিষ্ণু ৰাভা জ্যোতিপ্ৰসাদৰ জীৱনী সম্পৰ্কে তেওঁলোকৰ শিল্পীত্বৰ গুণ গৰিমা সম্পৰ্কে সকলোৱে জানে। আৰু সেই হিচাপে আমি বৰ্তমান সময়ত লক্ষ্য কৰিছোঁ যে এই দুজনা মহান ব্যক্তিৰ অনুষ্ঠানবিলাকত গান বাজনা আদিৰ মাধ্যমেৰে উদযাপন কৰা হয়। কিন্তু আমি নতুন সাহিত্য উদ্যোগৰ কিছু ব্যতিক্ৰম আমি দেখিবলৈ পাইছোঁ। নতুন সাহিত্য বুলি হ'লে তেওঁলোকৰ শিল্পীত্বৰ যি গুণ, তেওঁলোকৰ যি দৰ্শন, তেওঁলোকে কি বিচাৰিছিল এই সম্পৰ্কে মানুহৰ মাজত সজাগতা কৰাৰ কাৰণে, মানুহৰ মাজত তেওঁলোকৰ দৰ্শন সম্পৰ্কে জনা দিয়াৰ কাৰণে বিভিন্ন কাৰ্যসূচী কৰি আহিছে। যি দুজনে ব্যক্তিয়ে স্বাধীনতা আন্দোলনৰ পৰাই স্বাধীনতা জড়িত আছিল, এখনি সুন্দৰ ভাৰতবৰ্ষ, সুন্দৰ অসম তেওঁলোকে কামনা কৰিছিল। কিন্তু তাৰ পিছতো তেওঁলোকে সন্তুষ্ট নহ'ল। ভাৰতবৰ্ষৰ যি আমাৰ
সমাজৰ ধাৰা লৈ পেলাই আমি সেইবিলাক জানো। কিন্তু আমি তেওঁলোকে যি বিচাৰিছিল গোটেই অসমৰ বিভিন্ন জাতি উপজাতিৰ সমন্বয় তাৰ কাৰণে তেওঁলোকে বহুত কিবা কৰিছিলে। হিন্দুত্বৰ মাজেৰে জ্যোতিপ্ৰসাদে প্ৰকৃত সাংস্কৃতিক দিশ সুন্দৰৰ পূজাৰী হিচাপে তেওঁ স্বীকৃতি পাইছে। তেওঁ সাংস্কৃতিক দিশত প্ৰকৃত সংস্কৃতি কি ৰাজনৈতিক ক্ষেত্ৰত হওক, অৰ্থনৈতিক ক্ষেত্ৰত হওক, সামাজিক ক্ষেত্ৰত হওক তেখেতৰ বক্তব্য গানৰ মাজেৰে এইবিলাক প্ৰকাশ কৰি আহিছে। আনকি বিশেষকৈ বিষ্ণু ৰাভাৰ মৃত্যুৰ পিছতো তেওঁ যিবিলাকৰ তেওঁৰ এইবিলাক সৃষ্টি লিখনি, এই লিখনিবিলাক ক'ত পঢ়ি আছিল। নতুন সাহিত্য পৰিষদৰ নিচিনা প্ৰগতিশীল সাহিত্য পৰিষদে সেইবিলাক সংগ্ৰহ কৰি বিভিন্ন আমাৰ বিষ্ণু ৰাভাৰ ওপৰত বিষ্ণু ৰাভাৰ ৰচনা বুলি কিতাপত তেওঁলোকে পাব্লিছ কৰিছে, প্ৰকাশ কৰিছে তেওঁলোকে। আৰু সেই দিন ধৰি নতুন সাহিত্য পৰিষদে এটি প্ৰগতি ধাৰাত তেওঁলোকৰ যি প্ৰগতিশীল চিন্তা জ্যোতি আৰু বিষ্ণুৰ এই প্ৰগতিশীল চিন্তাখিনি বিভিন্ন উদযাপনৰ মাজেৰে কৰি আহিছে আজিলৈকে। আৰু নতুন সাহিত্য পৰিষদৰ যিবিলাক তেওঁলোকৰ মুখপত্ৰ, সেই মুখপত্ৰ এনেকুৱা এখন মুখপত্ৰ নাই আজি ৭৩ চনৰ পৰা যিখনত বিষ্ণু আৰু জ্যোতিৰ বিষয়ে একলম লিখা নাই। এই ধৰণে নতুন সাহিত্য পৰিষদে তেওঁলোকৰ প্ৰগতিশীল চিন্তাধাৰাক মানুহৰ মাজত দিয়াৰ কাৰণে অহৰহ চেষ্টা কৰিছে। গতিকে আমি আমাৰ গুৱাহাটীৰ আঞ্চলিক কমিটিয়ে এইবাৰৰ অনুষ্ঠানটি গুৱাহাটীৰ পূৰ্বত একদম পূবৰ অঞ্চল এটা অতি পিছপৰা অঞ্চল, এই অঞ্চলত অনুষ্ঠিত কৰাৰ কাৰণে নতুন সাহিত্য পৰিষদৰ আঞ্চলিক আমাৰ বাৰু দিনবোৰেই গ'ল নতুন প্ৰজন্মসকলৰ তেনেধৰণে যায়। কিন্তু যেতিয়া এনেকুৱা সমাজ এখনলৈ আহোঁ তেতিয়া আমাৰ আশাই যায় কিবা পোহৰ আছে। সেইকাৰণে আজি আপোনালোকে অনুষ্ঠান পাতিছে জ্যোতিপ্ৰসাদৰ জন্মতিথি বিষ্ণু ৰাভাৰ জন্ম বিস্তাৰিত হৈছে তেখেতৰ মৃত্যুৰ তিথি। জ্যোতিপ্ৰসাদৰ পৰা দেউতাৰ হিচাপে যেনেকৈ আমি লগ পাইছিলোঁ, দেউতাৰ মৃত্যুৰ পিছত বিষ্ণু ককাইদেউ বুদ্ধাজীৱন তেনেকৈ লগ পাইছিলোঁ। গতিকে তেওঁলোকৰ সেই কথাবোৰ তেওঁলোকৰ ভাৱনাটো কেনেকুৱা আছিল সেইটো ভাবিলে এনেকুৱা লাগে যে সকলোৱে আজিকালি যে কয় বস্তুবোৰৰ কোৱালিটি বেয়া হৈছে, এতিয়া মোৰ এনেকুৱা অনুভৱ হয় বস্তুবোৰৰে নহয় মানুহৰ বস্তুবোৰৰে কোৱালিটি বেয়া তেনেকুৱা। কিন্তু তাৰ মাজত যেতিয়া এনেকুৱা এখন সমাজ থাকে তেতিয়া সঁচাকৈ মনলৈ শান্তি অনুষ্ঠান এনেদৰে গৈ থাকে আগবাঢ়িছে। সৰু ল'ৰা ছোৱালীবোৰ বিশেষকৈ প্ৰথম কথা সেইটোৱে যে সৰু ল'ৰা ছোৱালীবোৰক আপোনালোকে গঢ়িব লাগিব। সৰুৰ পৰা গঢ় ল'লেহে হয়তো জানো আকৌ আগৰ অসমীয়াৰ গঢ় ল'ব। কাৰণ আজিকালি যিটো দেখিছোঁ অসমৰ যিটো ভাষা সাহিত্য সকলো পিছপৰি গৈছে। অসমীয়া স্কুলত আজিকালি নপঢ়ে কাৰণ ইংলিছ কাৰণ লাগিবই যিটো পৰিৱেশ পৃথিৱী সেইটো কাৰণে সকলোৱে ইংলিছ জানিব লাগিব। কিন্তু নিজৰ ভাষাটো প্ৰথম কথা সেইটো ভালকৈ আয়ত্ব কৰি তাৰপিছত আপোনালোকে সকলো শিকিবলৈ আৰম্ভ কৰিব। কাৰণ নিজৰ মাতৃক স্থিতি হৈ মানুহে কাম কৰিলে বেছি সাফল্য হ'ব পাৰে বুলি মোৰ বিশ্বাস। সেই
নিজৰ ঐতিহ্য নিজৰ সংস্কৃতি ভাষা সাহিত্যৰ মাজেৰে গৈ পৃথিৱীৰ সমাজলৈ যাওঁতে কিন্তু অসমৰ মাটিত ভৰি দি যাব সেইটো কথা একেবাৰে সঁচা আজি আমি কেতিয়া বুজি নাপালেও আজি অনুভৱ কৰিছোঁ যিবোৰ দেখোঁ সেইবোৰ দেখিলে তেনেকুৱা হয় আৰু তেওঁ এনেকুৱা এজন মানুহ আছিল জ্যোতিপ্ৰসাদ তেওঁৰ সংগত যিসকল আছিল আজি আমি ক'ব পাৰোঁ বিষ্ণু ৰাভা ফণী শৰ্মা ভূপেন দা তেওঁলোকে খুব ভালকৈ তেওঁ বুজিছিল আৰু ঠিক সেই পথতেই তেওঁলোক আগবাঢ়িছিল আজি অসমীয়ায়ো যদি সকলো অসমীয়াই তেওঁলোকৰ সেই পথ লৈ পেলাই আগবাঢ়ি যায় তেওঁলোকৰ আকৌ পুনৰ অসম হৈয়ে থাকিব ভেদাভেদ সকলো যাতে দূৰ হয় তেনেকুৱা এটা পৰিস্থিতি আমি আনিব লাগিব দিনে দিনেতো সেই পৰিস্থিতি বাঢ়ি বাঢ়ি গৈ আছে আপোনালোকে সকলোৱে জানে যিসকলে বুজি পায় কিন্তু এনেকৈ জানো থাকিলে আমাৰ কাৰণে ভাল আমাৰতো এনেকুৱা পৰিৱেশ কেতিয়াও নাছিল আমি যিটো সৰুকৈ পৰিৱেশ পাইছিলোঁ যেনেকুৱা সকলো মিলিজুলি এখন সমাজ আছিল সেই সমাজখন যে ভাঙি চূৰ্ণ বিচূৰ্ণ হৈ গৈছে সেই কথা খুব আমি অনুভৱ কৰোঁ মন বেয়া লাগে সেই সৰুকালত মানে আমি খুব কম সময়হে পালোঁ কাৰণ তামোলবাৰী বাগিচাত যেতিয়া আছিলোঁ যেতিয়া প্ৰথম গৈছিলোঁ 4 বছৰ বয়স তথাপিও কিন্তু মোৰ খুব স্পষ্টকৈ মনত আছে দেউতাৰ কথা কাৰণ দেউতাই প্ৰথম যেতিয়া তামোলবাৰীলৈ গৈছিলে তেতিয়া তেওঁ গা ভাল নাছিলে কাৰণে তেওঁ ৰাজনীতিও বাদ দিছিল তাৰপিছত তেওঁ যেতিয়া অসমীয়া কাগজখনৰ সম্পাদক হৈ চলাই আছিল সেয়াও তেওঁ এৰিবলগীয়া হৈছিল সেইকাৰণে তেওঁৰ পৰিয়াল আৰু সকলোৱে ভাবিলে যে তেওঁ জিৰণিৰ কাৰণে পৰিয়ালৰ সৈতে বাগিচাত থাকিলে সুবিধা হ'ব সেইকাৰণে 46 চনৰ পৰা তেওঁ তামোলবাৰী বাগিচাত গৈ পেলাই ৰেচিডেণ্ট ডাইৰেক্টৰ হৈ আছিল আৰু প্ৰথম যেতিয়া গৈছিল তেতিয়া তেওঁ আমাৰ 3জনী বাই ভনী মোৰ বাইদেউ জয়শ্ৰী জ্ঞানশ্ৰী আৰু মোক লৈ পেলাই তেওঁ গৈছিল কিন্তু দেউতাৰ লগত গৈছিলোঁ দেউতাই মানে ইমান ল'ৰা ছোৱালীক কেনেকৈ চাইছিল সেইটো মানে এতিয়া ভাবিলে আচৰিত লাগে তেওঁ অনবৰত ৰাতিয়ে দিনে আমাক সময় দিছিল নিজে ভাত খুৱাই দিছিল খুৱাইছিল গা ধুৱাই তেওঁ সকলো ধৰণে তেওঁ ল'ৰা ছোৱালীক চাইছিল তেওঁ প্ৰথমতে যিদিনাখন গৈ পাইছিলোঁ সেইদিনাখন মোৰ মনটো খুব বেয়া পাইছিল কাৰণ গধূলি পাইছিলোঁগৈ তাৰপিছতে মাক এৰি থৈ প্ৰথমবাৰৰ পৰা এনেকৈ আহিছোঁ কিন্তু পিছত দেউতাই আমাক এনেকৈ মনটো ভুলাই ৰাখিছিল ৰাতিপুৱাৰ পৰা যে আমি বাগিচাত আমি একেবাৰে অভ্যস্ত হৈ পৰিছিলোঁ ৰাতিপুৱাই দেউতা যে কামজাৰীলৈ যায় লগত আমিও যাওঁ তাৰপিছত বাগিচাত ঘূৰি ঘূৰি তেওঁ বনুৱাসকলৰ ঘৰবোৰ চাই ফুৰে ক'ত পানী মোৰ কেতিয়াবা খুব খং উঠে পানী ক'ৰবাত খাইছে বুলি খুব লেতেৰা কুঁৱাটোৰ ওচৰলৈ যায় ঘাঁহ বন ভৰি থাকে দেউতা মানে কেলৈ তালৈ যাব লাগে ইমান লেতেৰা ঠাই কিন্তু এতিয়া বুজিছোঁ কিমান ইম্পৰ্টেণ্ট কথা কি পানী খাইছে সিহঁতে কেনেকৈ আছে দেউতাই ঘৰবোৰ চাইছিল তাৰপিছত তাত এখন স্কুল খুলিছিল সেইটো কথা আচৰিত লাগে যিখন স্কুলত দেউতাই আমাৰ প্ৰথম স্কুল তামোলবাৰীৰ সেই বনুৱাসকলৰ যিখন স্কুল খুলিছিল ল'ৰা ছোৱালীৰ কাৰণে আমি প্ৰথম তাতে পঢ়িছিলোঁ প্ৰথম আমাৰ সেয়া স্কুলৰ শিক্ষা কিন্তু তেনেকুৱা আমাৰ যিজন শিক্ষক আছিল এতিয়া মোৰ এতিয়াও মানে খুব সন্মান হয় ভাবিলে কথাটো তেওঁ আমাক পঢ়াইছিল আৰু তেওঁ যিটো শিক্ষা দিছিল লেখাত শিকিবলৈ সেইবোৰ মানে সঁচাকৈয়ে মানে তেওঁ আচৰিত ধৰণে পঢ়াইছিল হাতৰ আখৰৰ পৰা আৰম্ভ কৰি উচ্চাৰণ তাৰপিছতে বানানবোৰ শুদ্ধকৈ লেখা হাতৰ আখৰ কৰিবলৈ সুন্দৰকৈ লেখা এইবোৰ তেওঁ সকলো শিকাইছিল আৰু তেওঁ দেউতাৰ লগতো সেই বিষয়ে আলোচনাও কৰিছিল
দেউতাই প্ৰথমতে যেতিয়া আমি দেউতা নাছিল প্ৰথমতে স্কুলখন খোলোতে তাত প্ৰথমতে কেইখনমান ল'ৰা ছোৱালী মানে আমাৰ সতে তাত যিবোৰ কৰ্মচাৰী আছিল বাগিচাৰ তেওঁলোকৰ ল'ৰা ছোৱালীও আহিছিল 2-3খনমান বেঞ্চ দিছিল টেবুল বেঞ্চ আৰু বাকীবোৰ তেওঁলোকে যিবোৰ বাগিচাৰ শ্ৰমিকৰ ল'ৰা ছোৱালী তেওঁলোকে নিজৰ ঢাৰি পাতি লৈ পেলাই বহিছিল কিন্তু মোৰ ভাইটিয়ে কিন্তু কেতিয়াও মানে ভাল নাপায় বহিবলৈ সি সদায় গৈ পেলাই সেই ঢাৰি পাতিত বহে তাৰপিছত দেউতাই যেতিয়া আহিলে আহি পেলাই তেওঁ দেখিলে তেওঁ তেতিয়া সকলোৰ কাৰণে বেঞ্চ আৰু ডেস্ক বনাই দিলে তেনেকৈ মানে সকলোকে আৰু আমাক তেওঁ এতিয়া কিয় তেওঁ আমাক সেইখন স্কুললৈ পঠিয়াইছিল আমি যাতে সকলোৰ লগত সমানে মিলিব পাৰোঁ সেইটোৱে চাগে তেওঁৰ উদ্দেশ্য আছিল আৰু গধূলিও তেনেকৈ মনটো ভাল লগাবলৈ আমাক কিবা কিতাপ পঢ়ি পেলাই শুনা বহুত কিতাপ আনিছিল এনিমেলছৰ তেনেকুৱা কিতাপ এইবোৰ কলিকতাৰ পৰা তেওঁ অৰ্ডাৰ দি আনে সেইখন আমি খুব ভাল পাইছিলোঁ তাত পঢ়োৱাৰ পৰা আৰম্ভ কৰি চবৰে মানে লাইফ হিষ্ট্ৰীবোৰ থাকে বিশেষকৈ পঢ়োৱাৰ লাইফ হিষ্ট্ৰী মই খুব ভাল পাইছিলোঁ পঢ়ুৱাবোৰে কেনেকৈ গা ধুৱে কেনেকৈ তেওঁলোকৰ খোৱা বস্তু গোটাই থয় তেনেকৈ কি কৰে ইমান যে ভাল লাগিছিল তেনেকৈ আমাৰ তামোলবাৰী দিনবোৰ দেউতাৰ সৈতে গৈছিল তাৰপিছত মা আৰু ভাইটিহঁত আহি পাওঁতে দেউতাৰ থকাৰ কাৰণে ডিব্ৰুগড়ৰ পৰা সাংস্কৃতিক দলবোৰ আহিছিল তাৰ যুৱকসকলে দেউতাক লগ পাব আহিছিল আহি তেওঁলোকৰ লগত দেউতাই খুব কথা পাতি থাকে তেতিয়া আমি খুব ভাল পাওঁ কোনোবা আহিলে আমি ইচ্ছামতে মানে তেতিয়া অলপ উৎপাত কৰিব পাৰোঁ নদীৰ পাৰলৈ যাব পাৰোঁ গাঁওখনৰ ইফালে ইফালে ফুৰিব পাৰোঁ তেনেকৈ মানে দেউতাৰ লগত আমাৰ দিনবোৰ গৈছিল সেইকাৰণে সৰুকালৰ কথাটো মাথো তামোলবাৰীতেই আমি সেই 5 বছৰ কাল দেউতাক লগ পালোঁ পিছৰ পিনে দেউতা কিন্তু অলপ ব্যস্ত হৈ পৰিছিল তেওঁ প্ৰায়ে মিটিঙলৈ গৈছিল আৰু তেনেকৈ গ'লেও দেউতাই কিন্তু গধূলি সময়ত ঘৰ আহি পোৱাৰ লগে লগে তেওঁ ঘৰুৱা পৰিৱেশটো ভাল পাইছিল আমাকো তেনেকৈ মাজে মাজে ডিব্ৰুগড়লৈ লৈ গৈছিল মায়ে য'ত ভাল পায় মাৰ পৰিয়াল আছিল ডিব্ৰুগড়ত তালৈ নিছিল সকলোকে তেওঁ মানে আদৰি আছিল কিন্তু যদিও গা বেয়া আছিল দেউতাৰ কিন্তু 46তে এতিয়াখন মই প্ৰেছক্ৰিপশ্যন দেখিছোঁ ডিব্ৰুগড়ৰ পানীটোলৰ ডক্টৰৰ তাত আছে যে বোলে তেওঁ তেতিয়াই কৈছিল 46ত যে আপোনাৰ ইণ্টেষ্টিনৰ অৱস্থা বেয়া তাত এটা টিউমাৰ আছে আৰু বেছি দিন এনেকৈ থাকিলে এইটো মেলিগনেণ্ট হ'ব পাৰে কিন্তু সেই কথাটো তেওঁ কেতিয়াও কাকো কোৱা নাছিল সেইকাৰণে আমি কেতিয়াও গম নাপালোঁ কিন্তু তেওঁৰ স্বাস্থ্য সদায় বেয়া আছিল সেইটো আমি দেখিছোঁ আৰু হয়তো জ্যোতিপ্ৰসাদৰ বিষয়ে মোতকৈ আপোনালোকৰ বহুতেৰে বেছি ষ্টাডি আছে বেছি জানে মই সেইকাৰণে সেই বিষয়ত তেওঁৰ সাহিত্য বা তেখেতৰ সংগীত এইবোৰৰ বিষয়ে মই বিশেষ ক'ব খোজা নাই ঘৰুৱাভাৱেই ক'লোঁ ধন্যবাদ
মাননীয় সভাপতি মঞ্চস্থ আমার অতিকে শ্রদ্ধার সত্যশ্রী বাইদেউ সত্যশ্রী দাস বাইদেউ নতুন আইনসভার রাজ্যিক কমিটির সভাপতি কবি মনিকা হরিণী মুখ্য মঞ্চস্থ সম্মানীয় অতিথিসকল এই অঞ্চলৰ শ্ৰদ্ধাৰ ৰাইজ নতুন আইনসভাৰ কৰ্মকৰ্তাসকল আৰু পৰিজন আপোনালোক আন্তৰিক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। ল'ৰা ছোৱালীসকলক আহ্বান জনাইছোঁ তোমালোক এজন মনোময় থাকা। মই বিশেষভাৱে তেওঁলোকক একেবাৰে চমু ভাষণ প্ৰদান কৰিম। আজি আপোনালোক আৰু আমি সকলোৱে অতি সৌভাগ্যৱান যে আমাৰ মাজত জ্যোতিপ্ৰসাদ আগৰৱালাৰ তৃতীয়গৰাকী জীয়ৰী সত্যশ্ৰী দাস বাইদেউ আমাৰ মাজত আছে। এইটো আমাৰ কাৰণে বৰ গৌৰৱৰ কথা। সত্যশ্ৰী বাইদেউ তামোলবাৰী বাগিচাৰ কথা কৈছে, দেউতাকক কেনেকৈ লগ পাইছিল কৈছে, দেউতাক কেনেকৈ পঢ়া শুনাকে আদি কৰি যিবিলাক দায়িত্ব পালন কৰিছিল সেইবিলাকৰ কথা কৈছে। কিন্তু আপোনালোকে বোধহয় তেখেতে লিখা যিখন কিতাপ সেইখন কিতাপ হ'লে আপোনালোকে পঢ়া নাই। অতি সুন্দৰ কিতাপ তামোলবাৰী বাগিচা আৰু জ্যোতিপ্ৰসাদ নামটো বোলে তেনেকুৱা আছে। সেইখন কিতাপ আপোনালোকে পঢ়িব। জ্যোতিপ্ৰসাদৰ জীৱনৰ পাৰিবাৰিক অনেক কথা তাত সন্নিৱিষ্ট হৈছে। যিয়ে আমাৰ কিতাপখন হাতত লৈছে শেষ নকৰাকৈ সেই কিতাপখন এৰিব নোৱাৰে। মই তেনেকৈ পঢ়িছিলোঁ কিতাপখন। অনেক কথা আছে, কাৰণ পৰিয়ালৰ লোকে জীয়াৰে দেখা কিতাপ, কিছুমান মনোময় কিতাপ। তেনেকৈ দেউতাকক পাইছিল, অথচ তেখেতে দেউতাকক পাইছিল মাত্ৰ 9 বছৰৰ অলপ বেছি। তেখেতৰ জন্ম 1941 চনত আৰু দেউতাক ঢুকাইছে 1951 চনৰ জানুৱাৰী মাহত। গতিকে সেই সময়ছোৱাতে দেউতাকক কেনেকৈ পাইছে, ল'ৰা ছোৱালীসকল অলপ মনে থকা মাত্ৰ 10 মিনিট সময় মনে থাকিলে ভাল পাম। মাত্ৰ 10 মিনিট সময় মই কথা ক'ম, তাতকৈ বেছি কথা নকওঁ। গতিকে জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষয়ে ইতিমধ্যে আমি কিছু গম পাইছোঁ। কেনেকুৱা তেখেতৰ চিন্তা আছিলে, জাতিটোৰ প্ৰতি সংস্কৃতিৰ প্ৰতি তেওঁৰ কি ধৰণৰ ধ্যান ধাৰণা আছিলে, বাইদেৱে অকণমান আভাস আমাক দিছে। তাৰ মাজেৰে আপোনালোকে নিশ্চয় কিছু পৰিমাণে গম পাইছে। আজি স্মৰণ কৰা হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মদিনটো। আজি 17 জুন 1903 চনৰ 17 জুনত তেখেতৰ জন্ম হৈছিল আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হৈছিল 1909 চনত 31 জানুৱাৰী। গতিকে দুইজনৰ আকৌ বয়সৰ ডিফাৰেঞ্চ হৈছে 3ৰ পৰা 9, 5 বছৰ নহয়, 6 বছৰ ডিফাৰেঞ্চ। আৰু জ্যোতিপ্ৰসাদ আগৰৱালা অকালতে ঢুকাল 1951 চনত, বোধহয় তেতিয়া 49 ইয়াৰ্ছ বোধহয়। গতিকে আৰু 48 আৰু বিষ্ণুৰাভা ঢুকাল 69ত 59 চনত আৰু 60 বছৰ তেওঁ জীয়াই আছিলে। গতিকে এই দুগৰাকী ব্যক্তি অসমীয়া আধুনিক অসমীয়া সংস্কৃতিৰ প্ৰাণপুৰুষ বুলি দুয়োগৰাকী ব্যক্তি আমি কওঁ। কাৰণ আধুনিক সংস্কৃতি 19বিংশ শতিকাৰ প্ৰথম দিনত যেনেকৈ আৰম্ভ হৈছিলে, এই দুগৰাকী ব্যক্তিয়ে আমাক সেই আভাস দি লৈ আহিছিলে। সকলো কথা, গীতে নাটে চলচ্চিত্ৰ পালানাট আটাইবিলাকতে তেখেতসকলৰ যাত্ৰা। যেতিয়া আটাইবিলাক নতুন আমাৰ কাৰণে, গাঁওখন ৰেকৰ্ড নতুন আছিলে, পালানাটটো নতুন আছিলে, জয়মতী চেনী নতুন আছিলে আমাৰ কাৰণে, আৰু গীত মাতৰ নতুন সুৰ এটা, আধুনিক সংগীতৰ নতুন সুৰ আৰম্ভ কৰিছিল তেওঁলোকে। গতিকে আটাইবিলাক নতুন চিন্তাৰ বাহক আছিলে দুগৰাকী ব্যক্তি। ইজনে সিজনৰ পৰিপূৰক, দুইজনৰ এটাই চিন্তা আছিলে, আধুনিক সংস্কৃতিক কেনেকৈ আমি ওপৰলৈ লৈ যাওঁ। গতিকে দুইজনে আমাৰ নমস্য, দুইজনে আমাৰ প্ৰাণপুৰুষ, দুইজনে অসমীয়া সংস্কৃতি আৰু অসমীয়া জাতিক এটা নতুন চিন্তা দি গৈছে। আজি বিশেষকৈ মই অসমীয়া জাতিৰ প্ৰসংগতে দুটামান কথা ক'ব খুজিছোঁ। কিয় যে জ্যোতিপ্ৰসাদ আগৰৱালাই যেনেকৈ জাতিটো গঢ় দিব খুজিছিল, বিষ্ণুপ্ৰসাদ ৰাভাই জাতিটোক যেনেকৈ গঢ় দিব খুজিছিল, আমি কিন্তু সেই বাটে নগ'লোঁ। সেই বাটে নোযোৱাৰ কাৰণে আজি ইমানবিলাক আমাৰ সমস্যা, ইমানবিলাক সংকট, ইমানবিলাক ধ্বংসমুখী চিন্তা, প্ৰতিজন নেতাৰ মুখত ধ্বংসমুখী চিন্তা কেৱল।
সংস্কৃতি চিন্তা ইয়াত নাই যিবিলাক নেতা আমাৰ সমাজৰ বৰ মুৰব্বী আমাৰ জাতীয় ৰাজ্যখনৰ মুৰব্বী বুলি যাবিলাক কওঁ তেওঁলোকে কিবিলাক কথা কয় তেওঁলোকে এনেবিলাক কথা কয় যে ইটো সিটোক যেন আমি খেদিবলৈ মাৰিবলৈ যাওঁ এনেকুৱা ধৰণৰ তেওঁলোকে কথা কয় ধৰ্মক লৈ কথা তেনেকুৱা ধৰণৰ কথা কয় ভাষাক লৈ তেনেকুৱা ধৰণৰ কথা কয় অৰ্থাৎ পৰস্পৰে পৰস্পৰৰ মাজত এটা বিৰোধ ভাৱ জন্মায় সেইবিলাক কথাই আজিৰ নেতাবিলাকে কয় কিন্তু জ্যোতিপ্ৰসাদ আৰু বিষ্ণুপ্ৰসাদ ৰাভাই কি কৈছিল জ্যোতিপ্ৰসাদ ৰাভা আৰু বিষ্ণুপ্ৰসাদে কেৱল সমন্বয়ৰ কথা কৈছিল জাতি গঢ়াৰ কথা কৈছিল পৰস্পৰে পৰস্পৰৰ সংঘৰ্ষৰ কথা কোৱা নাছিল পৰস্পৰে পৰস্পৰৰ সমন্বয়ৰ কথা কৈছিল জ্যোতিপ্ৰসাদে নিজেই কৈছে যে সংস্কৃতি সংঘৰ্ষ নহয় সংস্কৃতিৰ সংহতি হয় সম্প্ৰীতি হয় আৰু আজি আমি কৰিছোঁ কি সংস্কৃতিৰ সংঘৰ্ষ ইটো জনগোষ্ঠীৰ বিৰুদ্ধে ইটো জনগোষ্ঠীক লগাইছে কোনে লগাইছে কিছুমান স্বাৰ্থপৰ ব্যক্তিয়ে লগাই দিছে আনটো জনগোষ্ঠীক লগাই দিছে যে পৰস্পৰৰ মাজত এটা সংঘৰ্ষৰ সৃষ্টি হয় সংঘৰ্ষৰ মাজত তেওঁলোক চলি থাকক আৰু আমাৰ যি শাসন আৰু শোষণ সেইটো আমি চলাই থাকিম এইটো হৈছে আজিৰ নেতা আজিৰ সমাজ নেতাবিলাকৰ দৃষ্টিভংগী আৰু জ্যোতিপ্ৰসাদ বিষ্ণুপ্ৰসাদৰ দৃষ্টিভংগী আছিল জাতিটোক প্ৰথমতে চিনা যদি জাতিটোক চিনি নোপোৱা তেতিয়াহ'লে আমি আগবাঢ়িব নোৱাৰোঁ জ্যোতিপ্ৰসাদে জাতিটোক ভালকৈ চিনি পাইছে বিষ্ণুপ্ৰসাদ ৰাভাই জাতিটোক ভালকৈ চিনি পাইছে প্ৰতিটো অসমীয়া জাতিটো কেনেকৈ গঢ় লৈ উঠিছে কিমান ইয়াত উপাদান আছে কিমান ধৰ্ম কিমান ভাষা কিমান সংস্কৃতি কিমান যে হেৰি আমাৰ কৃষ্টিৰ ভাষা ইয়াত যুক্ত হৈ আছে জ্যোতিপ্ৰসাদে সেইবিলাকে কৈছে এই আটাইবিলাক লগ লাগিয়ে অসমৰ জাতিটো বা অসমীয়া জাতিটো আটাইবিলাক লগ লাগি কিন্তু জ্যোতিপ্ৰসাদে সুন্দৰকৈ কৈছিল যে আমি জাতিটোৰ যিমানবিলাক উপাদান আছে আটাইবিলাকক একেলগে যদি খোজ নাকাৰোঁ একেলগে যদি আগবাঢ়ি নাযাওঁ তেতিয়াহ'লে আমি জাতিটোৰ কেতিয়াও পূৰ্ণ সংস্কৃতি নহয় তেওঁ পূৰ্ণ সংস্কৃতিৰ কথা এটা কৈছিল পূৰ্ণ সংস্কৃতি তেতিয়াই হ'ব যেতিয়া জাতিটোৰ যিমানবিলাক উপাদান আছে সকলো উপাদান মানে কি ইয়াৰ ভাষা ইয়াৰ কৃষ্টি ইয়াৰ সংস্কৃতি আটাইবিলাক উপাদান যদি একেলগে আগবাঢ়ি নাযাওঁ তেতিয়াহ'লে তাত পূৰ্ণ সংস্কৃতি এভাগ যদি পিছত ৰাখি দিওঁ ধৰক এটা ভাষা পিছুৱাই থাকিল এটা ভাষা আগবাঢ়ি গ'ল এটা সংস্কৃতি পিছুৱাই থাকিল এটা সংস্কৃতি আগবাঢ়ি গ'ল তাত পূৰ্ণ সংস্কৃতি নহয় জ্যোতিপ্ৰসাদে কৈছিল টোটেল কালচাৰ তাত নহয় সেইটো জ্যোতিপ্ৰসাদে কৈছিল কিন্তু আজি আমি কৰিছোঁ কি যে কিছুমান গোষ্ঠী বা কোনো কিছুমান মানুহ পিছ পৰি থাকক আমি কিছু আগবাঢ়ি গ'লেই হ'ল এই আগবাঢ়ি যোৱাবিলাকে কয় তেওঁলোকে প্ৰভুত্বৰ কথা কয় যে আমাৰ প্ৰভুত্ব ইয়াত থাকিব লাগিব এক ধৰণৰ এটা বৰ্ণ হিন্দু এটা গোষ্ঠীয়ে বাৰে বাৰে কয় যে অসমীয়া জাতিৰ প্ৰভুত্ব আমি ৰাখিব লাগিব প্ৰভুত্ব নহ'লে আমি জাতিটো নাবাচে কাৰ প্ৰভুত্ব কিহৰ প্ৰভুত্ব চিনি পাৰি তেওঁলোকৰ জাতিটো তেওঁলোকৰ প্ৰভুত্ব হৈছে শোষণৰ প্ৰভুত্ব বেলেগ প্ৰভুত্ব নহয় আনৰ ওপৰত কেনেকৈ কঁঠাল ভাঙি তেওঁলোকে আগবাঢ়িব পাৰে অসমীয়া জাতীয়বাদৰ সেইটো আটাইতকৈ নিগেটিভ চিন্তা যোৱা 100টা বছৰে আমি দেখি আছোঁ যে জাতীয়তাবাদৰ সেই কথাটো আজি সকলোৱে মুখত হৈছে যে জাতিটোক গঢ়িবৰ কাৰণে তেওঁলোকে লৈ যোৱা নাই জাতিটো শোষণ কৰি নেতা হৈ তেওঁলোকে চলাৰ কাৰণে বিভিন্ন ধৰণৰ আন্দোলন তেওঁলোকে কৰে কিন্তু জাতিটোক গঢ়াৰ তাৎপৰ্য বিষ্ণুৰাভাই কথা কৈছিল বিষ্ণুৰাভাই কৈছিল যে জাতিটোক চিনিবলৈ প্ৰতিটো জাতি যিমানবিলাক আমাৰ এই অঞ্চলত যিমানবিলাক জাতি জনগোষ্ঠী আছে প্ৰত্যেকৰ ভাষা প্ৰত্যেকৰ সংস্কৃতি প্ৰত্যেকৰ ধৰ্ম আমি জানিব লাগিব ইজনে সিজনক জানিব লাগিব ইজনে সিজনক যদি আমি নাজানো তেতিয়াহ'লে আমাৰ মাজত কেতিয়াও সমন্বয় নহয় অৰ্থাৎ সমন্বয় হ'বলৈ হ'লে কেৱল তুমি নিজক চিনিলে নহ'ব আনকো চিনিব লাগিব তোমাৰ লগত যিবিলাক আছে সেইবিলাকক চিনিব লাগিব সেইবিলাকক যদি চিনি নলওঁ তেতিয়াহ'লে পদে পদে আমাৰ সংঘাত হোৱাৰ সম্ভাৱনা তাহানিকে জ্যোতিপ্ৰসাদ বিষ্ণুৰাভাই 30 দশকতে আবাহনত লিখি সেই কথাটো যে আজিৰ সমাজ নেতাসকলে অসমৰ অত্যাচাৰিত অৱনমিত যিবিলাক জাতি আছে সেইবিলাক যদি চিনি নলয় একেলগে যদি অলপ আগবঢ়াই নানে তেতিয়াহ'লে অদূৰ ভৱিষ্যতে অসমত এখন গৃহকন্দল হ'ব বুলি তেওঁ তেতিয়া ডেকা বয়সতে কৈছিলে আৰু গৃহকন্দলৰ মুখত আমি যোৱা 30টা 40টা দশকে গৃহকন্দলৰ মাজত আমি আছোঁ ইজনে সিজনক চিনি নোপোৱা যিটো অৱস্থা বিষ্ণুৰাভাই কৈছিলে জ্যোতিপ্ৰসাদে এটা কথা কৈছিলে যে প্ৰত্যেকক সমানে লৈ যোৱা যিটো সংস্কৃতি সেইটো আচল সংস্কৃতি আৰু কিয় ক'ব পাৰিছিল যে জ্যোতিপ্ৰসাদ আগৰৱালাই এটা সুন্দৰ বাক্য কৈছে জনতা তোমাৰ প্ৰাণৰ প্ৰাণত মনৰ মনত শিল্পী যে মই লুকাই আছোঁ সেইকাৰণে ক'ব পাৰিছিল যে জনতাৰ প্ৰাণত তেওঁ লুকাই আছিল জনতাক তেওঁ চিনি পাইছিল এই যে বহুৰূপী সমাজখন
বহুভাষী সমাজখন বহু জনগোষ্ঠী সমাজখন তেওঁ চিনি পাইছিল সেইকাৰণে তেওঁ ক'ব পাৰিছিল যে জনতাৰ প্ৰাণৰ প্ৰাণত শিল্পী যে মই লুকাই লুকাই আছোঁ লুকাই থকাৰ কাৰণে তেওঁ সঁচা কথাটো ক'ব পাৰিছিল বিষ্ণুভাৱে কৈছিল যে মই যদি শিল্পী বিধাতাৰ আশীৰ্বাদত মই শিল্পী হোৱা নাই জনতাই কৰি ৰাইজৰ আশীৰ্বাদত মই ৰাইজে মোক কৰিছে ৰাইজক মই দিব খোজোঁ ৰাইজৰ পৰা যি জানিছোঁ তাকে মই ৰাইজক দিব খোজোঁ এই যে ৰাইজ এই যে জ্যোতিপ্ৰসাদৰ জনতা সেইটো আছিল দুইজনৰ মূল সম্বল যে জনতা আৰু ৰাইজ তেওঁলোকক লৈহে সংস্কৃতি তেওঁলোকক লৈহে সমাজখন তেওঁলোকক লৈহে জাতিটো গতিকে আজিৰ আমাৰ সংকটটো হৈছে যে আমি জাতিটোক এতিয়াও চিনা নাই শিৱসাগৰৰ কোনোবা এজন ছবি আহি কয় যে ধুবুৰীৰ পৰা মানুহ যিবিলাক যায় তালৈ সেইবিলাক হ'ল বাংলাদেশী তেওঁ চিনি নাপায় ধুবুৰীত কোনবিলাক মানুহ থাকে তেওঁ চিনি নাপায় ধুবুৰীখন তেওঁ চিনি নাপায় গোৱালপাৰাখন সেইকাৰণে তেওঁ ক'ব পাৰিছে এইবিলাক চব বাংলাদেশী মানুহ গতিকে এইটো হৈছে জাতীয়বাদী কিছুমান অপদাৰ্থৰ মানে উক্তি যে তেওঁলোক বাংলাদেশী সমস্ত সমাজখন তেওঁ চিনি নাপায় অৰ্থাৎ অসমৰ যে প্ৰত্যেকটো ঠাইৰ যে জাতিগত চৰিত্ৰ যে বেলেগ বেলেগ ভাষা বেলেগ ভাষাৰ ৰূপবিলাক যে বেলেগ বেলেগ তেওঁলোকে বুজি নাপায় তেওঁলোকে জানে যে এটাই ভাষাৰ ৰূপ হ'ব এই শিৱসাগৰীয়া যিবিলাক ভাষা সেইটো চবেই ক'ব লাগিব এইটো কথা নহয় ভাষাৰ এইটো নিয়মেই নহয় প্ৰত্যেক ঠাইতে নিজস্ব ৰূপ এটা আছে প্ৰত্যেক ঠাইতে চাল চলন বেলেগ বেলেগ আছে চাল চলন জনগোষ্ঠীয় চাল চলন বেলেগ বেলেগ আছে তাক যদি একমুখী কৰিব খোজে তেওঁলোকে এটামুখী এটা ভাষা এটা যদি কৰিব খোজে এইটো আটাইতকৈ সৰ্বনিকীয় চিন্তা জাতিৰ ক্ষেত্ৰত বিশেষকৈ অসমৰ ক্ষেত্ৰত কাৰণ ইমান বৈচিত্ৰ্যপূৰ্ণ এটা জাতি ইমান বৈচিত্ৰ্যপূৰ্ণ এটা ইমান বিভিন্ন উপাদান ইতিহাসৰ বিভিন্ন খনত এই জাতিটোৱে গঢ় লৈ উঠিছে ভৌগোলিক বিভিন্ন পন্থাৰে জাতিটো গঢ় লৈ উঠিছে তাক যদি আমি চিনি নাপাওঁ কেৱল জাতীয়বাদী এটা শ্লোগান দিলে জাতিটো সমন্বয় নহয় জাতিটোক চিনা নাযায় সেই কথাটো আজিৰ নেতাসকলে বুজি পোৱা নাই জ্যোতিপ্ৰসাদৰ নাম তেওঁলোকে এনেই লয় মুখত লয় চৰকাৰেতো ডাঙৰ অনুষ্ঠান পাতে জাতীয়বাদী নেতাবিলাকে ডাঙৰ অনুষ্ঠান পাতে জ্যোতিপ্ৰসাদক তেওঁলোকে বুজি নাপায় বিষ্ণুবাবুক তেওঁলোকে বুজি নাপায় পালে তেওঁলোকৰ মুখেৰে এই অবাইচ বাক্যবিলাক নলালহেঁতেন জাতি সম্পৰ্কত অবাইচ বাক্য তেওঁলোকে কয় নহয় এতিয়াতো কিছুমানে ভাবে জাতিটো বোলে কিবা ধৰ্মক লৈ পেলাই গঠিত হৈছে কোনো নেতাই কোৱা নাই বাণীকান্ত কাকতিয়েও কোৱা নাই মানে আমাৰ লক্ষ্মীনাথ বেজবৰুৱাও কোৱা নাই জ্যোতিপ্ৰসাদেও কোৱা নাই বিষ্ণুবাবুক মানে জাতিটো ধৰ্মক কেন্দ্ৰ কৰি গঢ় লৈ উঠিছে জাতিটো বিষ্ণুবাবুটো কৈছে ইতিহাস আৰু ভূগোলে গঢ়া জাতিটো ভূগোল আৰু ইতিহাসে গঢ়ি দিয়া এইটো জাতি আমাৰ যাৰ প্ৰধান ভাষা অসমীয়া ভাষাটো আৰু এটা মানুহ এটা গোষ্ঠীৰ ভাষা নহয় কিন্তু অসমীয়া ভাষাটো আছিলে এটা সমন্বয়ৰ ভাষা বিভিন্ন ভাষাৰ সমন্বয়ত জাতিটো গঢ়ি লৈ আহিছিল গতিকে ভাষাটোক চবেই প্ৰধান ভাষা হিচাপে ব্যৱহাৰ কৰে গতিকে অসমীয়া ভাষাই অসমীয়া জাতি এইটো নহয় কিন্তু কাৰণ ইয়াত বহুত ভাষাৰ উপাদান আছে আটাইবিলাক লগ লাগি অসমীয়া ভাষাটো গঢ় লৈ উঠিছে সকলোৱে তাক ব্যৱহাৰ কৰে কিন্তু তাৰ লগে লগে অন্যান্য যিবিলাক ভাষা আছে সেই ভাষাবিলাকক একে সময়তে আমি উলিয়াই আনিব লাগিব আগবঢ়াই আনিব লাগিব যিটো জ্যোতিপ্ৰসাদে কৈছে বিষ্ণুবাবুটো সাংঘাতিক মানুহ জ্যোতিপ্ৰসাদে সকলো সময়তে গোটেই অসম ঘূৰিব পৰা নাই সংস্কৃতিৰ সাধনাত ব্যস্ত থকাৰ কাৰণে চলচ্চিত্ৰ নিৰ্মাণত ব্যস্ত থকাৰ কাৰণে নাট্য ৰূপায়ণত ব্যস্ত থকাৰ কাৰণে কেৱল স্বাধীনতা আন্দোলনত দীঘলীয়া সময়তে ঘূৰিব পৰা কৰিছে কিন্তু বিষ্ণুবাবুটো গোটেই অসম ঘূৰিছে প্ৰতিটো মানুহৰ ঘৰে ঘৰে গৈছে ঘৰে ঘৰে যোৱাৰ পিছত তেওঁ কৈছে যে এতিয়াই মই বুজি পালোঁ এই যে ৰাজনীতিলৈ তেওঁ গ'ল তেতিয়াই তেওঁ জাতিটোক বুজি পাইছে কাৰণ মানুহৰ ওচৰত গ'ল আগতে কিতাপ পঢ়িছিল যে মানুহৰ ওচৰত গ'ল তেতিয়া জাতিটো তেওঁ বুজি পালে যে ইমান এটা আমাৰ ইতিহাস আছে প্ৰতিটো জনগোষ্ঠীৰ ইতিহাস তেওঁ শুনি পেলাই লিখিছিল যিমানবিলাক কাৰ্বি ডিমাচা বড়ো ৰাভা যিমান পৰ্বতীয়া যিবিলাক আছে আটাইবিলাকৰ কাহিনী শুনি তেওঁ লিখিছিল তেওঁ দেখিছিলে এইটোৱে আচল বৰ্ণাঢ্য আমাৰ জাতি প্ৰত্যেকটোক যদি সন্মান কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমি আগবাঢ়ি যাব নোৱাৰোঁ এইটোৱে আজিৰ সময়ৰ আটাইতকৈ ডাঙৰ কথা সেইটো ফ'ল' কৰাৰ কাৰণে সেইটো সকলোৱে আগবঢ়াই লৈ যোৱাৰ কাৰণেহে আমাৰ সময়ৰ আহ্বান সেইটো চৰকাৰকো আমি ক'ব লাগে জাতীয়বাদী নেতাবিলাকক ক'ব লাগে যে জ্যোতিপ্ৰসাদ তোমালোকে পঢ়া বিষ্ণুবাবু তোমালোকে পঢ়া তেওঁলোকে কি কৈছে শুনা এনেই আলবালকৈ কথা কৈ থাকিলে নহ'ব গতিকে মই বিশেষ কথা নকওঁ যে আজিৰ এই সংকটৰ সময়ত পুনৰ জ্যোতিপ্ৰসাদ বিষ্ণুবাবুৰ অতি প্ৰয়োজন আমাৰ কাৰণ তেওঁলোকে উপযুক্ত সময়ত উপযুক্ত কথা আমাক কৈ গৈছে কেশৱ মহন্তইতো গানে লিখিছে এটা
কবিতা লিখিছে বিষ্ণুপ্ৰসাদ যিমানে দিন যায় সিমানে আপোন হোৱা তুমি সেই কিনা কত নহয় যিমানে দিন গৈছে সিমানে বিষ্ণুপ্ৰসাদ আপোন হৈ গৈ আছে কিয় আপোন হৈ গৈ আছে কাৰণ সাম্প্ৰতিক সময়ত তেওঁলোকৰ কথাবিলাকে আমাক অনুপ্ৰাণিত কৰিছে সেইকাৰণে আপোন হৈছে সাম্প্ৰতিক সময়ে আমাক অনুপ্ৰাণিত কৰিছে জ্যোতিপ্ৰসাদ আগৰৱালাই কাৰণ তেওঁলোকে যিবিলাক কথা কৈ গৈছে সেই কথাই আমাক যুগে যুগে প্ৰতি মুহূৰ্ততে আমি আমাক চিনি পাব পাৰিছোঁ এই যে মানুহ যদি মানুহ যেতিয়ালৈকে চিনি নাপাওঁ সমাজ যেতিয়ালৈকে চিনি নাপাওঁ জাতীয়বাদৰ বক্তৃতা অথলে যাব চিনি নপকাই পোৱা বক্তৃতাবিলাক অকল কেৱল শ্লোগানেই জাতিটোক গঢ়ি নুতুলে গতিকে মই এইখিনি কথা কৈয়ে আকৌ এবাৰ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰি বাইদেউক বিশেষকৈ আমি ওচৰত পাইছোঁ বাইদেউৰ কিতাপখন চবেই পঢ়িব লাগে দেই বাইদেউৰ কিতাপখন চবেই পঢ়িব লাগে বৰ সুন্দৰ কিতাপ সুন্দৰ ভাষাত তেখেতে কিতাপখন লিখিছে জ্যোতিপ্ৰসাদৰ ঘৰুৱা আৰু সৰু সুৰা কথাবিলাক আমি জানিব লাগে ধন্যবাদ Mora
শ্ৰদ্ধেয় সভাপতি, মঞ্চৰ আসন পুৰণি কৰি থকা বিশিষ্ট ব্যক্তিসকল আৰু মোৰ সন্মুখত পঢ়ি থকা পৰম শ্ৰদ্ধেয় ৰাইজ, জয় জয়তে আপোনালোক চাইতে আজি এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোলৈ আন্তৰিক স্বাগতম। ইতিমধ্যে তেওঁলোকে দুজন বক্তাৰ তথ্য সদৰ ভাষণ কৰিলে। তাৰপিছত প্ৰশ্ন যি নহওক জ্যোতিপ্ৰসাদ বা বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে কম কি, আমি জন্মৰ পৰা এই দুজন ব্যক্তিক লৈ সাঁতুৰি নাতুৰি গৈ আছোগৈ। তেওঁলোকে কোনটো ক্ষেত্ৰত অৱদান নাছিলে, কোনটো ক্ষেত্ৰত তেওঁলোকৰ অৱদান নাছিলে, অসমীয়া জাতিটোক তেওঁ ওপৰলৈ নিয়াৰ কাৰণে যি প্ৰচেষ্টা হাতত লৈছিলে, দুইজন ব্যক্তিক মই ধন্যবাদ প্ৰণাম জনাইছোঁ। গতিকে দুইজন ব্যক্তিয়ে আমাৰ প্ৰাতঃ স্মৰণীয় ব্যক্তি, এই দুজন ব্যক্তিৰ প্ৰাতঃ স্মৰণীয় ব্যক্তি যি অকল্পনীয় অৱদান দিছে অসমৰ জাতিটোক আগলৈ নিয়াত। গতিকে বিশেষ নকওঁ, কিয় আৰু এজন বক্তা আছে আৰু এজন আছে, তোমালোকক ধন্যবাদ। উপবিষ্ট গণ্যমান্য ব্যক্তিসকল আৰু প্ৰেক্ষাগৃহৰ লগতে গুৱাহাটী শাখা, দিছপুৰ শাখা, পাঞ্জাবাৰী শাখা আৰু গুৱাহাটী আঞ্চলিক সমিতিৰ সহযোগত নতুন সাহিত্য পৰিষদৰ যিমান কৰ্মকৰ্তা আছে চবকে মই আন্তৰিক ধন্যবাদ জনাইছোঁ। লগতে কণ কণ ল'ৰা ছোৱালীৰ সৈতে মঞ্চত আমাৰ প্ৰেক্ষাগৃহত উপস্থিত চবকে মই আন্তৰিক শুভেচ্ছা জনাইছোঁ। মই জয় জয়তে সকলো কৰ্মকৰ্তাকে মই ধন্যবাদ জনাইছোঁ। মোক মাতি আনি মহান ব্যক্তি দুজনৰ শিৰত মাল্যাদান কৰি যিটো শ্ৰদ্ধাৰ্পণ কৰিলোঁ, সেইটো মোৰ সৌভাগ্য বুলি ভাবোঁ। আৰু চবতকৈ মোৰ মনত ভাল লাগিছে আজি যে জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ ছোৱালী সত্যশ্ৰী বাইদেউক লগ পোৱাৰ কাৰণে। এই দুজন মহান ব্যক্তিৰ বিষয়ে কৈতো শেষ কৰিব নোৱাৰি, গতিকে চমু ভাষণ দিম, কিন্তু ক'ৰ পৰা আৰম্ভ কৰিম, ক'ত শেষ কৰিম এইটো মই ভালকৈ গম নাপাওঁ। তথাপি মই ঐতিহাসিক কেইটামান মুহূৰ্তৰ কথালৈকে যাওঁ। বিষ্ণু ৰাভা আৰু জ্যোতিপ্ৰসাদৰ কিছুমান ঐতিহাসিক মুমেণ্ট মোৰ মনত খুন্দিয়াই থকা, সেই মুহূৰ্ত কেইটামানলৈকে যাম আৰু সেইকেইটা ক'ত মই মনত ৰখাৰ যত্ন কৰিম। প্ৰথম কথা হ'ল, বিশিষ্ট ব্যক্তিসকলে গোটেই যিখিনি কথা কৈ গৈছে তাত মোৰ আৰু এনেকুৱা পৰ্যালোচনা কৰিব লগা মোৰ হেৰি নাই, ধৃষ্টতা মোৰ নাই। মই গুচি যাম ঐতিহাসিক মুহূৰ্ত পঞ্চদশ শতিকালৈকে। পঞ্চদশ শতিকাত শংকৰদেৱ আৰু মাধৱদেৱ, এই শংকৰদেৱ আৰু শংকৰদেৱৰ অনুগামী মাধৱদেৱ, তেওঁলোকে যিটো অসমীয়া সাহিত্য আৰু সংস্কৃতিৰ কাৰণে, অসমীয়া জাতিৰ কাৰণে যিটো বৰ ভেটি তৈয়াৰ কৰিছিল, সেই ভেটি আজিও অপূৰণীয় হৈ আছে আৰু সদায় থাকিব। তাৰপিছতে হ'ল কি, আপোনাৰ 17শ শতিকাৰ পৰা মানে 19 শতিকাৰ আগভাগলৈকে এইখিনি অসমীয়া জাতিৰ কাৰণে বৰ বিড়ম্বনাৰ জাতি। কাৰণ এই জাতিত এইখিনি সময়ত ৰাজদ্ৰোহৰ কথা আহিছিল, মোৱামৰীয়া বিদ্ৰোহৰ কথা আহিছিল, মানুহৰ আক্ৰমণ হৈছিল, ঔপনিৱেশ ব্ৰিটিছৰ শাসন আহিছিল। গতিকে অসমীয়া সাহিত্যৰ ভেটি একদম চেদেলি ভেদেলি হৈ গ'ল। অসমীয়া বুলি মানে ইফালে এনেকুৱা ধৰণৰ হ'ল, মই আপোনালোকক এটা ডেট কৈছোঁ, সেইটো হ'ল 1836 চন। 1836 চনত ডাঙৰ ঘটনাটো হ'ল যে এটা সময়ত অসমীয়া স্কুলবিলাকত আৰু কোৰ্ট কাছাৰীবিলাকত অসমীয়া ভাষা চলিছিল। কিন্তু যেতিয়া ব্ৰিটিছ উপনিৱেশ আহিলে, ব্ৰিটিছৰ লগত বংগৰ পৰা যেতিয়া বঙালীবিলাক লগ আহিলে, তেতিয়া বঙালী ভাষাটো সিহঁতে আমাৰ স্কুলবিলাকত আৰু আমাৰ কোৰ্ট কাছাৰীবিলাকত দিলে। গতিকে ইয়াত কৰি এটা লজ্জাজনক কথা বা এটা জাতিৰ কাৰণে দুখজনক কথা বোধহয় নাই। যিয়ে নহওক এইখিনি মানে সাংঘাতিক বেয়া কথা। যিয়ে নহওক অলপমান ভালৰ কথা হয় কি, যেতিয়া ব্ৰিটিছৰ শাসন চলি থাকে সেই সময়তে আমাৰে ভাগ্য বুলি ক'ব লাগিব যে আমেৰিকান যিখন বেপ্টিষ্ট মিছনাৰী
তেওঁলোকে আহিল অসমলৈকে তেওঁলোকেও তাৰমানে ব্ৰিটিছৰ ছত্ৰছায়াত থাকিলে কিন্তু অসমীয়া যিখিনি মানুহ আছে সিহঁতক খ্ৰীষ্টান ধৰ্ম দিব ধৰিলে যেতিয়া খ্ৰীষ্টান ধৰ্ম দিবলৈ অসমতো জাতি জনজাতি অজস্ৰ জাতি ইয়াততো এটা ভাষা নাই গতিকে কেনেকৈ দিব সেইটোৰ কাৰণে তাহাঁতৰ সমস্যা হয় সেইটোৰ কাৰণে সিহঁতে কৰিলে কি অসমীয়া অভিধান ব্যাকৰণ এইবিলাক লিখিব ধৰিলে আৰু 1846 চনত অৰুণোদয় যিখন মাহেকীয়া আলোচনী সেইখনৰ সৃষ্টি হয় আনন্দৰাম ঢেকিয়াল ফুকনৰ লগতে কেইজনমানৰ বহুত প্ৰচেষ্টাত তাৰমানে অৰুণোদয় অসমীয়া ভাষা সংস্কৃত বিকাশ হ'ব ধৰিলে এইটো আমাৰ অসমত নহয় এইটো আকৌ কেলকাতা যিয়ে নহওক তাৰপিছত যুঁজ বাগৰ চলিয়ে থাকিল প্ৰায় 27 বছৰ অসমীয়া জাতিয়ে নিজৰ কাৰণে তাৰমানে চিঞৰ বাখৰ যুঁজ বাগৰ কৰি থাকিলে কিন্তু অসমীয়া ভাষা সংস্কৃতি বা অসমীয়া ভাষা বা আমাৰ যিটো সক্ৰিয় স্কুল কলেজত তাৰমানে আমি সকলো চব বেংগলী আমি তেতিয়া গান গাব লাগিলে বেংগলী গান গাব লাগিব এনেকুৱা যিয়ে নহওক 27 বছৰ পিছত অৰ্থাৎ 1873 চনত মানে আল্টিমেটলি বেপ্টিষ্টবিলাকৰ মানে সহায়ত অসমীয়া কেইজনমান মানে আমাৰ অধিক সেই ডেকা কেইজন মানে ক'লোঁ যে তেওঁলোকৰ প্ৰৰচনা কি হ'ল আকৌ মানে অসমীয়া ভাষাটো এগেইন তাৰমানে স্কুলবিলাকত দিব ধৰিলে আৰু কি কৰিলে এইটো মানে কোৰ্ট কাছাৰী বা আমাৰ যিবিলাক বেনাৰ আছে বাহিৰত চববিলাকত অসমীয়া ভাষা ধৰিলে গতিকে এইটোৰ লগতে কিন্তু তাৰে পিছতে আৰম্ভ হ'ল জ্যোতিপ্ৰসাদ বুলি মই ক'ব খোজা নাই মই ক'ব খুজিছোঁ আগৰৱালা পৰিয়াল সুদূৰ ৰাজস্থানৰ পৰা আগৰৱালা পৰিয়ালটো সেই সময়তে আহিলে গতিকে আমি জানো আমি পঢ়িছিলোঁ প্ৰতিমাৰ খনিকৰ চন্দ্ৰ কুমাৰ আগৰৱালা অৰ্থাৎ আমাৰ বাইদেউৰ কি হ'ব জ্যোতিপ্ৰসাদৰ বৰদেউতা তেওঁ সুন্দৰৰ পূজাৰী আছিল তেওঁৰ কাৰণে বহুত আপ্যায়িত হৈ গ'ল বহুত ইনফ্লুৱেঞ্চ পালে জ্যোতিপ্ৰসাদ আগৰৱালা যিয়ে নহওক মই এইটো কথা ক'ব খুজোঁ শ্বৰ্টলি যি সময়ত অসমীয়া আভিজাত্য থকা মানুহখিনি ব্ৰিটিছৰ তলত থাকি হিন্দুস্তানী সুৰত তেওঁলোকৰ ঘৰত জলচা গায় সেই সময়ত জ্যোতিপ্ৰসাদৰ ঘৰত বৰগীত হয় লোকগীত হয় নাম থকা হয় কীৰ্তন থকা হয় ইভেন জ্যোতিপ্ৰসাদৰ দেউতা পৰমানন্দ আগৰৱালাই বাঁহী বাজাইছিল বাইদেৱে ক'ব পাৰিব বাইদেউক বহুত ধন্যবাদ দিছোঁ মই কিন্তু বাইদেউৰ পৰা শুনিব বহুত কথা আছিল কিন্তু বাইদেউ আজি নক'লে মই যিখিনি কথা কম মই পঢ়িলোঁ কিন্তু বাইদেউৰ পৰা শুনিব মোৰ বহুত আছিল যিয়ে নহওক সেইখিনি ভাগ্য আৰু নহ'ল কেতিয়াবা লগ পাম তাৰপিছত তেওঁ বাঁহীত সুন্দৰ সুৰ তুলসীৰ তলে তলে মৃগ পহু চৰে এই গানবিলাক আগৰৱালা পৰিয়ালত হয় অৰ্গেনত বজায় এইবিলাক তুলসীৰ তলে তলে মৃগ পহু চৰে ক'ত সেই তামোলবাৰীত এই ঘৰটো মোৰ সৌভাগ্য বাইদেউক মই ক'লোঁ যে যোৱা মাহত মই তামোলবাৰী গৈছিলোঁ মই মানে মোৰ ছোৱালীটো তাত থাকে মই তাৰমানে মোহনবাৰীৰ পৰা গ'লে তামোলবাৰী যাওঁ মই ক'লোঁ জ্যোতিপ্ৰসাদৰ ঘৰটো চাওঁ এনেই দূৰৰ পৰা চাইছোঁ কিবা এটা আছে মিউজিয়াম টাইপত নহয় বাইদেউ কিবা এটা মিউজিয়াম কৰিছে মই ইয়াত তাত কোনো আছিলে মই নাজানো কৈছে মোৰ যোৱা নহয় যে নহয় এতিয়া কথা কওঁ আচ্ছা ক'ব খুজিছোঁ কি কথা ক'লেতো সেইটো নহ'ব মই চব পঢ়িব লাগিব যে জ্যোতিপ্ৰসাদৰ যিটো অৰিহণা সেইখিনি মই নকওঁ মাত্ৰ মই গীতি সাহিত্য তেওঁৰ যিটো গীতি সাহিত্য মই ডক্টৰ ভূতেশ্বৰ কটকী ডাঙৰীয়াসকলক অনুৰোধ কৰিছোঁ অলপ ক্ষমা কৰিব কাৰণ আমাৰ আৰু ডক্টৰ এজন আছে ঠিক আছে মই জানো আৰু কথা আৰু ময়ো কি হ'ম মই এজন কি বুলি কয় মই লেকচাৰাৰ আছিলোঁ লেকচাৰ দি ভাল পাওঁ গতিকে ইয়াততো লেকচাৰ দিলে নহ'ব নহয় জানো কেতিয়াবা সময় সুবিধা পালে নিশ্চয় পাওঁ কিন্তু এই কথা ওলালে মই ক'লোঁ নহয় এই কথা শেষ কেতিয়াও নহয় 2-4 দিনতো শেষ নহ'ব মই চমু কৰি আনিছোঁ জ্যোতিপ্ৰসাদে মই মাত্ৰ গীতি সাহিত্য লৈছোঁ তেওঁ কিছুমান হাতে লিখা গান আছিলে তেওঁ হাতে লিখা গীতখনৰ নাম আছিল জ্যোতিৰ গীত বুলি প্ৰায় 300 তাতে গান আছিলে সেই গানটো তেওঁতো অসুস্থ সময়ত তেওঁৰ সহকৰ্মী কমৰেড বুলি কৈছোঁ আচলতে কমৰেড শব্দটো অকল বিষ্ণুৰাভাৰ ক্ষেত্ৰতে খাটে এই ক্ষেত্ৰত গৌৰৱী শিল্পী আছিলে এইটো নহয় তেখেতৰ সহায় তেখেতৰ হাতত দিছিলে কৈছিল বিষ্ণু পাৰা যদি তুমি এই গীতখিনি তুমি মোৰ ৰাখা কিন্তু দুৰ্ভাগ্য এইকাৰণে কৈছোঁ শংকৰদেৱে 12 কুৰি লোকগীত কমলা গায়নক দিছিল
কমলা কাৰণে 12 কোটি ঘৰত জুই লাগি লাগাৰ পৰা ঘৰে 12 কোটি বৰগীত নোহোৱা হ'ল আজি এটাও সেই গীত নাই ঠিক তেনেকৈ জ্যোতিৰ যিখিনি গান দিছিলে হাতে লিখা কিতাপখন বিষ্ণু ৰাভাৰ ওচৰত আহিল বিষ্ণু ৰাভাটো আৰু মাল্টিপাৰ্পাছৰ মানুহ নিজস্ব অস্তিত্ব নিজস্বটো আছে তেওঁ কিন্তু কৰিলে কি সেই গানখিনি 3টা ভাগত ভগাইছে তেওঁ এখন শোণিতপুৰী যুগ বুলি এটা কৈছিলে এটা তাৰমানে তোমাৰ কি কয় এইটো কাৰেঙৰ লিগিৰি যুগ বুলি এটা কৈছিল আৰু বোলে লভিতাৰ যুগ বুলি 3খন যুগত তাৰমানে বহুত অজস্ৰ গান যাতে তাৰমানে তেওঁ তাতে সোমাই দিলে যিয়ে নহওক মই এইটো ক'ব খুজিছোঁ অকল সেইখিনিতে গান নহয় মই যে অকল তেওঁৰ যিবিলাক নাটক আছে চিনেমা আছে বা যিবিলাক আছে চবত যিমান গান আছে সেইবিলাক গানৰ চৰ্চা ইতিমধ্যে আমাৰ আৰম্ভ হৈছিল আমি বহুত সেইবিলাক ৱৰ্কশ্বপ কৰিছিলোঁ আজি এইবিলাক আমি নকওঁ গতিকে সেইবিলাক চবৰে কাৰণে দৰকাৰ হৈ পৰিছে গতিকে তেওঁ জ্যোতি সাহিত্যৰ ওপৰত আমি গীতি সাহিত্যৰ ওপৰত নিশ্চয় চৰ্চা কৰিম নতুন চাম যেতিয়া আহিব তেওঁলোকৰ মাজত আমি এইটো দিবৰ কাৰণে আমি খুবেই ভাল পাম শেষত চমুকৈ আমাৰ বিষ্ণু ৰাভাৰ কথালৈকে আহোঁ তেখেতৰ 1963-64 তেতিয়া তাৰমানে বিষ্ণু ৰাভাক এদিন মই লগ পালোঁ মোৰ গাঁৱত বিষ্ণু ৰাভাক লগ পালোঁ সেই বিষ্ণু ৰাভাক লগ পোৱাৰ পিছত প্ৰথমে ভয় খালোঁ মানে মই 14 বছৰৰ ল'ৰা তেওঁৰ মুখখনে আমি যিটো আকাৰ সেই আকাৰত মই চব খাই দিলোঁ কামে তেতিয়া থাক মানে মোৰ হাতত ধৰিছে এই ক'ত যোৱা তাৰপিছতে আৰু তাৰপিছত বাকীবিলাক এজন আছে ভয় নকৰিবি তেখেত ভাল মানুহ আহক তাৰপিছত যিয়ে নহওক তেওঁ মোৰ হাতত ধৰি টানি নিলে য'ত তেওঁ তাৰমানে ফুৰণি থিয়েটাৰ আছিল ফুৰণি থিয়েটাৰৰ নাম আপোনালোকে শুনিছে চামতাত এইটো ধৰণী বৰ্মনৰ ফুৰণি থিয়েটাৰ পুৰণি হোটেল নাম শুনিছে বোধ হয় ফুৰণি থিয়েটাৰত তাৰমানে চিৰাজ দক্ষযজ্ঞ এগুচি চাওঁ এইকেইখনমান তাৰমানে নাটক কৰিছিল আমাৰ তাতে আমাৰ হাইস্কুলৰ সহযাত্ৰী ৰাতি হ'লে তাতে নাটক কৰে ৰাতিপুৱাৰ পৰা আমাৰ ওচৰত থাকে তেতিয়া মই বিষ্ণু ৰাভা আৰু কি কয় এইটো ফণী শৰ্মাক মই একেলগে পালোঁ তেতিয়া ফণী শৰ্মাক কৈছিল যে মই কালি দক্ষযজ্ঞ আছে দক্ষযজ্ঞ যিটো তাণ্ডৱ নৃত্য নটৰাজৰ নৃত্য তই কালি চাবি মোৰ সৌভাগ্য যে মই ষ্টেজত বিষ্ণু ৰাভাৰ তাৰমানে তাণ্ডৱ নৃত্য বা নটৰাজৰ নৃত্যটো মই চাইছিলোঁ বা বিষ্ণু ৰাভাৰ যিখিনি অৰিহণা এৰাপাতৰো যিবিলাক চিনেমা আৰু বহুত কাহিনী মই জানিছিলোঁ কিন্তু মই দুৰ্ভাগ্য যে মই বাইদেউক কৈছোঁ যে মই জ্যোতিপ্ৰসাদক দেখাও নাপালোঁ কাৰণ মোৰ জন্ম 50 চনত আৰু জ্যোতিপ্ৰসাদ মৃত্যু হৈছে 51 চনত গতিকে মই তেতিয়া তেওঁক পোৱা নোৱাৰিম যিয়ে নহওক এইখিনিতে মই বক্তৃতাৰ সামৰণি মাৰিছোঁ মই মাত্ৰ ইয়াত থকা সমবেত বা নতুন চামক এইটোৱে ক'ব খোজোঁ যে জ্যোতিৰ বিষয় আৰু আমাৰ বিষ্ণু ৰাভাৰ বিষয়ে ইমান সম্বল আছে এই সম্বলবিলাক যদি আমি বাছি যদি উলিয়াই লৈ যদি আমি চৰ্চা নকৰোঁ নতুন চামক নিদিওঁ যদি তেতিয়াহ'লে এই জাতিটো মানে কেতিয়াও বাছি নাথাকে গতিকে চবকে অনুৰোধ কৰিম তেওঁলোকৰ অনুপ্ৰেৰণেৰে চবে অনুপ্ৰাণিত হওক তাৰপিছত বাইদেউ আহিছে গতিকে তেওঁৰ সুস্বাস্থ্য মই কামনা কৰিছোঁ ভৱিষ্যতে তেওঁক লগ পোৱাৰ মই ইচ্ছা প্ৰকাশ কৰিছোঁ আৰু এইখিনি চমু ভাষণ দিয়ে মই বক্তৃতা খাবলৈ ধন্যবাদ যত্ন কৰিম কিন্তু পাঠকদেৱে এটা ঐতিহাসিক খনৰ কথা আপোনালোকে আগত দাঙি ধৰিছে অসমৰ স্কুল আৰু আদালতৰ পৰা অসমীয়া ভাষা গুচাই বাংলা ভাষা প্ৰৱৰ্তন কৰাৰ বিষয়ে তেখেতে কৈছে আপোনালোকে হয়তো জানে যে অসমৰ দুগৰাকী পণ্ডিত এগৰাকী আমাৰ মাজত এতিয়াও জীয়াই আছে প্ৰসেনজিৎ চৌধুৰী আৰু আনগৰাকী শিৱনাথ বৰ্মন তেওঁলোকে অসমীয়া ভাষাৰ বাঙালী আমোলাৰ ষড়যন্ত্ৰ এই তত্ত্বটো তেখেতসকলে নাকচ কৰিছে তথ্য প্ৰমাণেৰে কাৰণ যি সময়ত অসমৰ পৰা স্কুল আদালতৰ পৰা অসমীয়া ভাষা গুচি গৈছিলে ঠাই দিছিলে একে সময়তে উৰিষ্যাত উঠাইছে উৰিষ্যা বংগ অসম বংগ প্ৰেচিডেঞ্চিৰ অধীনত আছিলে ব্ৰিটিছ সাম্ৰাজ্যবাদৰ নিজৰ স্বাৰ্থত কোনো বাঙালীৰ স্বাৰ্থত নহয় তেওঁলোকৰ স্বাৰ্থটো আছিলে যে বঙালী ব্ৰিটিছসকলক কাম চলাবৰ কাৰণে এচাম আমোলা লাগে কৰ্মচাৰী লাগে ৰেডিমেড কৰ্মচাৰী লাগে গতিকে ৰেডিমেড কৰ্মচাৰী হিচাপে ইয়াত কাম কৰি থকা বাঙালীসকলকে তেওঁলোকে ব্যৱহাৰ কৰিলে আৰু তেখেতে এটা কথা উল্লেখ কৰিছে যে সেই সময়ৰ আমাৰ যিসকল আৰ্যবন্ত অসমীয়া তেওঁলোকৰ বেছিভাগলৈ সম্পৰ্কটো বাঙালীৰ লগত বেছিকৈ আছে আৰু বিশেষকৈ কলিকতাৰ লগত আছে অসমৰ দুখীয়া বামুণ গোসাঁই ল'ৰাবিলাকে ৰংপুৰত থাকি পঢ়িছিল মুৰাৰী চাট কলেজত এতিয়া যিখন বাংলাদেশ আৰু ধনী চাহ বাগানৰ মালিক ব্যৱসায় কৰা হ'ব
কলিকতাত পঢ়িছিল তেওঁলোকৰ সামৰ্থ্যৰ কাৰণে। যাদৱী ব্ৰাহ্মণৰ ল'ৰা আমাৰ ত্ৰৈলোক্যনাথ গোস্বামী, তেখেতেও ওড়িশাত কলেজত পঢ়িছিল, তাত অধ্যাপকো হৈছিল। সেই বাপেকে যাদৱী কৰাৰ কাৰণে সেই সুযোগটো পাইছিল। কিন্তু উজনিৰ যিসকল চাহ বাগানত কাম কৰা চাহ বাগানৰ মালিক, তেওঁলোকৰ ল'ৰাহঁতে সেই কলিকতাত পঢ়াৰ সুযোগ পাইছিল। আৰু আপোনালোকে জানে যে সেই সময়ৰ কেইবাজনো আদ্যৱন্ত অসমীয়া বাঙালী বিয়া কৰাইছিল। হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা নিজেই আৰু গুণাভিৰাম বৰুৱাকে ধৰি সেই সময়ত বহুত অসমীয়া আদ্যৱন্তই বাঙালীৰ লগত বিয়া কৰাইছিল, বাঙালীৰ লগত চিঠি পত্ৰ আদান প্ৰদান কৰিছিল। আপোনালোকে লক্ষ্মীনাথ বেজবৰুৱাৰ দৰে শ্ৰেষ্ঠ অসমীয়াজনেও তেওঁৰ ল'ৰা ছোৱালী তেওঁতো ঘৰৰ লৈ চিঠি পত্ৰ সদায় বাংলা ভাষাতে লিখিছিল। তাৰ অৰ্থটো এনেকুৱা নহয় যে তেওঁ বাঙালী অন্ধপ্ৰীতি, বাংলা ভাষাত তেওঁ কবিতাও ৰচিবলৈ লৈছিলে। ৰংগনাথ চট্টোপাধ্যায় নাম কয়। পৰৱৰ্তী সময়ত তেওঁৰ কবিতা আৰু সম্পাদকে ছপা নকৰিলে। জাবৰৰ পাচিত ঠাই দিয়াৰ কাৰণে ভাল হ'ল যে ৰংগনাথ চট্টোপাধ্যায়ৰ মৃত্যু হ'ল, লক্ষ্মীনাথ বেজবৰুৱাক পুনৰ জীৱন লাভ কৰিলে। যাই হওক, ঐতিহাসিক যিবিলাক সত্য এতিয়া শুধৰণি হয়, এই কথাবিলাক আমি কিন্তু মনত ৰখা দৰকাৰ। আমাৰ এই পণ্ডিত মহেশ্বৰ নেওগে বোধহয় 84 চনত প্ৰান্তিকতা প্ৰবন্ধ লিখিছিল। তেতিয়া এই বিতৰ্কটো চলি আছিলে, অসমীয়া ভাষাৰ বাঙালী আমোলাৰ ষড়যন্ত্ৰটো চলি আছিলে। সেই সময়তে তেওঁ প্ৰান্তিকতা প্ৰবন্ধ লিখিছিল, ব্ৰনছন চাহেবৰ বৰপেৰাটোত কি আছে। তেওঁ এই কথাটো তেতিয়া পতিয়ন লৈছিল যে ব্ৰিটিছ সাম্ৰাজ্যবাদী স্বাৰ্থতে এই সাম্প্ৰদায়িক সংঘাত লগাবৰ কাৰণে বেংগল প্ৰেচিডেঞ্চিৰ অধীনত থকা আটাইকেইখন ৰাজ্যতে নিজৰ ভাষা গুচাই প্ৰভাৱী ভাষাটোক ব্যৱহাৰ কৰিছিল। গতিকে সেই তেতিয়া প্ৰভাৱী ভাষাটো আছিল বাংলা। যাই হওক, তেখেতে উল্লেখ কৰাৰ কাৰণে বেয়া নহয়, কাৰণ আমাৰ ভুলবিলাক শুধৰণি হ'ব। আমাৰ সাহিত্যৰ বুৰঞ্জীত এই ভুলবোৰ ৰৈছে। আমি হায়াৰ ছেকেণ্ডেৰী পঢ়ালৈকে অসমৰ স্কুলাতৰ পৰা অসমীয়া ভাষা গুচি যোৱাৰ কাৰণে বাঙালীসকলে দায়ী বুলি এটা প্ৰশ্নৰ উত্তৰ লিখিব লাগিছিল। ভুলকৈ আছিলে প্ৰশ্নটো, ভুলকৈ এটাৰ উত্তৰ লিখিছিল। কিন্তু কি এতিয়া আমাৰ শিৱনাথ বৰ্মন বা প্ৰসেনজিৎ চৌধুৰীৰ গৱেষণাত ভুল বুলি প্ৰমাণিত হৈছে। যাই হওক, আজি আমাৰ পৰম প্ৰাপ্তি যে আমি জ্যোতিপ্ৰসাদক দেখাৰ সৌভাগ্য নহ'ল, কিন্তু তেখেতৰ দুগৰাকী জীয়ৰীয়ে এই সময়ত আমাৰ যিবোৰ সামাজিক সংকট হৈছে, সেই সামাজিক সংকটবিলাকত তেখেতসকল ওলাই আহিছে। 80 বছৰৰ যুদ্ধ ৰাস্তাত থিয় হৈ যিবিলাক সমস্যা, সেই সমস্যাৰ তেখেতসকল মুখামুখি হৈছে। আৰু এই মুখামুখি হোৱাৰ সাহস যিটো পাইছে, সি জ্যোতিপ্ৰসাদৰ পৰাই পাইছে। আপোনালোকক মই এটা কথাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিম। যোৱা প্ৰায় 15 দিন ধৰি 15 বা এমাহেই হ'ব, অসমৰ যিবিলাক ঠাইত বড়ো ধানৰ খেতি কৰে, কেইবাখনো ঠাইত ধানৰ সলনি পতান ওলাইছে। কলগেছিয়াত ওলাইছে, আমাৰ বৰক্ষেত্ৰীত ওলাইছে, আৰু কিছুমান ঠাইত ওলাইছে। এতিয়া এই খেতিয়কসকলে আপোনালোকে বাতৰি কাকত খুলিলেই চৰকাৰে খেতিয়কৰ কাৰণে কি কি কৰিছে নানান ৰকম বিজ্ঞাপন পায়, কিন্তু কোনো এখন মৌজাতে বা কোনো এজন SDCয়ে এই কথা কৈ দিয়া নাই যে খেতিয়কসকলে ক্ষতিপূৰণ পাব। এইজন জ্যোতিপ্ৰসাদ আজিৰ পৰা 1935-36 চনত, 100 বছৰ হ'লে বেছি দিন নাই আৰু 10 বছৰ মান আছে, তেতিয়াই খেতিয়কৰ সমস্যা লৈ খেতিয়কৰ ঘৰে ঘৰে প্ৰপট লৈ গৈছিল। যি প্ৰপটত লেখা আছিল যে যোৱা বছৰ খাজানা বিচাৰি চৰকাৰী মানুহে আপোনালোকক কিবা অত্যাচাৰ কৰিছিল নেকি, যোৱা বছৰ বানপানীয়ে খেতি খাইছিল নেকি, যোৱা বছৰ ধানৰ কিমান উৎপন্ন হৈছিল, এনেকৈ 70-লক্ষীয়া প্ৰশ্ন লৈ জ্যোতিপ্ৰসাদ ঘৰে ঘৰে গৈছিল। আমি যেতিয়া এটা দফলা খেতিয়কৰ উক্তি পঢ়িম, তেতিয়া আমি গম পাম এনে দফলা খেতিয়কৰ কবিতাটো পঢ়িলে বুজি নাপাম। কি কেজানা কৰিছ আমি মানে বৰচাহেবৰ বয়স পঢ়িম। তাৰমানে জ্যোতিপ্ৰসাদে সুধিছে যে যোৱা বছৰ খজনা খেদিবলৈ আহি তোমাক দিগদাৰ কৰিছিল নেকি। তেওঁ মিচিং মানুহ, দফলা মানুহ, তেওঁৰ ভাষাত তেওঁ কৈছে কি কেজানা কৰি আছ। 12 বছৰ যে কাইজাত পৰি মানুহবোৰ পোক মৰা দি মৰিল, আপোনালোকে কল্পনা কৰিব। মানুহবোৰ পোক মৰা দি মৰিছে, তেতিয়াহ'লে নাইলি, এতিয়াহ'লে পুৰুত আহি ওলাইছ। এই ভাষাবোৰ, এই কথাবোৰ জ্যোতিপ্ৰসাদে পাইছে সেই খেতিয়কৰ মুখৰ পৰা।
কাৰণ সেই মানুহজনৰ মনৰ কথা তাৰ নিজৰ ভাষাত ক'লেহে বুজি পাব। চহৰীয়া ৰহন সনা শব্দেৰে পেটৰ ভোকৰ জ্বালাত দিব নোৱাৰি। আপোনালোকে পগলা খেতিয়কৰ কবিতাটো পঢ়িব, এইবিলাক কবিতা বেছিকৈ চৰ্চা নহয়। আবৃত্তি কৰিব কঠিন, কিন্তু আবৃত্তি যদি কৰিব পাৰে নহয়, মানুহ থিয় হৈ যাব, মানুহ উত্তেজিত হৈ যাব যদি আবৃত্তি কৰিব। কাৰণ এইটো হ'ল জীৱনৰ অভিজ্ঞতা। যিজন জ্যোতিপ্ৰসাদ সংগীতজ্ঞ, সেইজন জ্যোতিপ্ৰসাদে কংগ্ৰেছৰ নিৰ্দেশত গাঁৱে গাঁৱে গৈ তেতিয়া গোটেই ভাৰতবৰ্ষত কৃষকৰ সমস্যা সম্পৰ্কে আলোচনা কৰিবৰ কাৰণে কৃষক উপ সমিতি গঠন হৈছিল। আমাৰ দৰং জিলাৰ কৃষক উপ সমিতিৰ বাকী দুজন মেম্বাৰ আছিল মহাদেৱ শৰ্মা আৰু বিজয় চন্দ্ৰ ভাগৱতী। আৰু এই কথাটো আমি যাক এজন ৰোমান্টিক কবি বুলি কওঁ, পাৰ্বতী প্ৰসাদ বৰুৱা। পাৰ্বতী প্ৰসাদ বৰুৱাই এই যে আমাৰ এখন বাতৰি কাকত আছে ঘৰ দেউতা আলোচনী, তাতে এটা বাতৰি দিছে, কংগ্ৰেছৰ বাতৰি। তাত কি লিখিছে যে সেই সময়ত মতিলাল নেহৰু তেতিয়া কংগ্ৰেছৰ সভাপতি বক্তৃতা দি আছিলে। এনে সময়তে ওচৰে পাজৰে থকা জুট মিলৰ প্ৰায় 20,000 শ্ৰমিকে কংগ্ৰেছ অধিৱেশন ঘেৰাও কৰি ধৰিলে। তেওঁলোকে দাবী তুলিলে যে কংগ্ৰেছত শ্ৰমিকৰ প্ৰতিনিধি থাকিব লাগিব। তেতিয়ালৈকে কংগ্ৰেছত কোনো শ্ৰমিকৰ প্ৰতিনিধিত্ব নাছিল। আৰু সেই সভা প্ৰায় 1 ঘণ্টা ধৰি যেতিয়া বন্ধ কৰি ৰাখিলে, তেতিয়া ভিতৰত তেওঁলোকৰ কোৰ কমিটিৰ আলোচনা হ'ল আৰু কেইজনমান শ্ৰমিকক তাত প্ৰৱেশৰ অধিকাৰ দিলে। তাৰ পিছৰ বছৰ খেতিয়কসকলৰ কাৰণে সমগ্ৰ ভাৰতবৰ্ষৰ যদি কৃষক সভা তেতিয়া গঠন হোৱা নাই, কিন্তু তলে তলে যিসকল কমিউনিষ্টে কাম কৰি আছিল সাৰা ভাৰতবৰ্ষত কংগ্ৰেছক বাধ্য কৰিলে যে খেতিয়কৰ সাধনাৰ ওপৰত যি উৎপীড়ন হৈছে সাধনাক লৈ তাৰ বিৰুদ্ধে সৰ্বভাৰতীয় ভিত্তিত এটা ছাৰ্ভে হ'ব লাগে। আৰু সেই ছাৰ্ভে কমিটিৰে জিলা কমিটিৰ সদস্য হৈ জ্যোতিপ্ৰসাদে নুগীয়া দেহাৰে গাঁৱে গাঁৱে ঘূৰি সেই কবিতাকেইটা ৰচনা কৰিছে। আপোনালোকে যদি ষ্ট্ৰীমলাইন কাৰ কবিতাটো পঢ়ে, চাহেব এজন কৈছে এখন দামী গাড়ীখন ৰাখিছে এঠাইত বোকা হোৱাৰ কাৰণে। ওচৰ পাজৰৰ চাহ এজনৰ ল'ৰা ছোৱালীবোৰে সেই গাড়ীখন চুই চাইছে, তেওঁলোকে জীৱন গাড়ী উঠি নাপায়। তেতিয়া গাড়ী ধমকি পাৰি পেলাই খেলি দিছে সিহঁতক। গাড়ীখন ষ্টাৰ্ট নহয়। ড্ৰাইভাৰে ক'লে যে চাহেব হেণ্ডেল মাৰিলেও ষ্টাৰ্ট নহয়, ঠেলিব লাগিব। ঠেলিবৰ কাৰণে আমাক ৰাইজক লাগে নহয় ৰজাসকলক। তেতিয়া ল'ৰা ছোৱালীবিলাকক ক'লে এটা ঠেলা মাৰি দিলে গাড়ীখন চলিব। তেতিয়া সিহঁত নাহিল, এটা নিৰ্দিষ্ট ৰোড গৈ থিয় হৈ থাকিল। তেতিয়া কৈছে তহঁতক পইচা দিম এটা ঠেলা মাৰি দিবি। এই কথাখিনি যেতিয়া ষ্ট্ৰীমলাইন কাৰত লিখিছে, আচলতে শ্ৰেণী চেতনাটো দেখুৱাইছে তাত। শ্ৰমিকসকল যিজন শ্ৰমিকৰ লগে গাড়ীখন চুওঁতে তাই লাগে, সেইজনক যেতিয়া ঠেলিব লাগে হয় তাৰ কিন্তু বলটো আছে। আজি আমাৰ ৰজাসকলে সেইটো কৰি থকা নাই জানো? তাৰ বলত বলৱন্ত হৈছে ৰজাসকল, তেওঁলোকে পাহৰি গৈছে। তেওঁলোকে ৰজা বুলি ভাবিছে নিজে নিজে, কিন্তু সেই ৰজাৰ বিৰুদ্ধেও আমেৰিকাত যোৱা শনিবাৰৰ পৰা প্ৰটেষ্ট হৈ আছে। নো কিং আমেৰিকাত ৰাজতন্ত্ৰ নচলিব। তেওঁলোকৰ ৰজাক তেওঁলোকে প্ৰশ্ন কৰিছে। এই কথাবিলাক ইয়াৰ লগত মই কিয় যুক্ত কৰিছোঁ যে জ্যোতিপ্ৰসাদ বা বিষ্ণু বৰা আছিল সংকট কালৰ কৃষ্ণ দৃষ্টি ৰাখিব পৰা মানুহ। গতিকে তেওঁলোকে শ্ৰমিকসকলৰ লগত লাগিছিল। ভাৰতবৰ্ষত মই গোটেই পৃথিৱীৰ 90% মানুহে শ্ৰমজীৱী। সেই শ্ৰমজীৱী মানুহৰ যি সংস্কৃতি, সেই সংস্কৃতি অবিহনে সংস্কৃতি হ'ব নোৱাৰে। আপোনালোকে যদি জ্যোতিপ্ৰসাদৰ আমাৰ গান নামৰ উপন্যাসখন আধৰুৱা এখন পঢ়ে, তাতে অভিনৱ নামৰ এটা চৰিত্ৰ আছে, সেইটো হ'ল জ্যোতিপ্ৰসাদ নিজেই। তেওঁৰ আত্মজীৱনীমূলক উপন্যাস সম্পূৰ্ণ হ'লে আমি আৰু এজন জ্যোতিপ্ৰসাদক পালোঁ হয়, কিন্তু এইটো সম্পূৰ্ণ হোৱা নাই। সেই অভিনৱ কোন? অভিনৱ শিল্পী, ভাল কাপোৰ পিন্ধে, গান গায়, নৃত্য কৰে, মঞ্চত ঘূৰি ফুৰে। কিন্তু সেই অভিনৱ যেতিয়া গাঁৱলৈ আহিল, গাঁৱলৈ আহি যিখন গাঁও সি দেখা পালে, তাৰ শিল্পী জগতখনৰ লগত এই গাঁওখনৰ যেনে কোনো সম্পৰ্ক নাই, সেইটো বুজি অভিনৱৰ নতুন অভিনৱ জন্ম হ'ল। সেই নতুন অভিনৱ আন কোনো নহয়, জ্যোতিপ্ৰসাদ গণনাট্য খণ্ডৰ পিছত অহা অভিনৱ। যি অভিনৱই বুজিলে যে দেশেই নাটঘৰ, ৰাইজে ঘৰ দিয়া। আমাৰ যে ভূপেন হাজৰিকাৰ গীত আছে, দেশেই নাটঘৰ ৰাইজে ঘৰ দিয়া, সংলাপ নালাগে মিঠা ভাষাৰ, আৰ্ত নাদেৰি কোৱাতেহে গ্ৰহণ কৰিব নাটক। এই যে গহলাৰ সজনী কৈছে শেষত
শেষত দফলা খেতিয়কজনে কবিতাটোত কৈছে কি এইবোৰ কৈ আছে আজি মেচিন এখন উলিয়াইছে ঘপিয়াই দিম সেই যে তাৰ খং ক্ষোভ সেই খং ক্ষোভটো প্ৰকাশ কৰিব কাৰণে মেচিন এখন দাঙিবই লাগিব তাত আৰু কবিতাই তাক মিহি কৰিব নোৱাৰি সেই মেচিন এখন দাঙিবলৈ পৰা চেতনা দিব নোৱাৰাৰ কাৰণে আজি এই ৰাজা মহাৰাজাবোৰ টিঘিল গিলাই আছে তাকে কৰিবৰ কাৰণে জ্যোতিপ্ৰসাদে একেবাৰে চমু জীৱন ৪৮টা বছৰ তাৰে ভিতৰত ৩-৪ বছৰ গুৰুতৰভাৱে অসুস্থ ১৫ মাহ হৈছে জেলত শিলচৰ জেলত ১৫ মাহ সম্পূৰ্ণ কৰিছে আজিকালিতো নেতাসকল পোৱা যদি জেলত থাকে গধূলিলৈকে জ্বৰ উঠে তেওঁ হস্পিটেলত ল'বলগীয়া আহি যায় বিশেষ ব্যৱস্থাৰে কিন্তু সেইজন জ্যোতিপ্ৰসাদে টিবি বেমাৰ বুকুত লৈ সম্পূৰ্ণ ১৫ মাহ সম্পূৰ্ণ কৰিহে জেলৰ পৰা ওলাই আহিছিল সেইজন জ্যোতিপ্ৰসাদে জয়মতী ফিল্মৰ কাৰণে কৰিছিল ১৯৩৫ চন তাৰপিছত ১৯৪২ চন জয়মতীক দৰকাৰ হৈছিল সেইকাৰণে যে অসমীয়া গাভৰুসকলক চেতনা দিবৰ কাৰণে অসমৰ ভাৰতবৰ্ষৰ আন্দোলনত অসমৰ নাৰীসকলৰ এটা ডাঙৰ অৱদান আছে কনকলতা নামৰ মানুহগৰাকী তাৰ বয়স কিমান কেইবছৰ হৈছিল তাত কৈ আছিলে জ্যোতিপ্ৰসাদ ৰাতিপুৱা কৈছে কনকলতা নামৰ কবিতাটো বাইদেউ পঢ়িছিল কনকলতা নামৰ কবিতাটো তাতে জ্যোতিপ্ৰসাদে নিজকে অগ্নি কবি বুলি কৈছে পুৱাতে গধূলিতে আহি অগ্নি কবি বিয়লি গুচি গ'ল কিন্তু ৰাতিটো কনকলতাৰ মূৰত এই স্বাধীনতাৰ আন্দোলনে ৰুৱাই এই যে যোৱা ৰাতিপুৱাৰ পৰা সেই অঞ্চলত গীত এটা অভিযান কৰিছিল আপোনালোকে জানে যে জ্যোতিপ্ৰসাদে কৈছে তেওঁ যিবোৰ গীত ৰচনা কৰিছিল সেই গীতবোৰ যেতিয়া প্ৰথম কংগ্ৰেছ ছেচন নামৰ পাণ্ডু গায় ২৬ চনত তেতিয়া তেওঁ আছে বিলাতত সেই বিলাতৰ পৰা ফুৰ্তি পঠাইছে গীতবোৰ কোন কোন আহিছ আই পুজিবৰে আই পূজাৰ বেলি হ'ল কল্পনা কৰকচোন সেইটো যদি ইমোশ্যনেৰে গাব পাৰে আজিও আমি গাত যে শিহৰণ অনুভৱ কৰা বুলি কওঁ সেই অনুভৱ হয় সেই সভাৰ উদ্বোধন হৈছিল আমাৰ অমৃতাকী ৰায়চৌধুৰী বনদুকী চন্দ্ৰে সেই বনদুকী চন্দ্ৰে গীতটো ভাৰতবৰ্ষৰ সকলো মানুহে ভাষাটো নুবুজিছিল কিন্তু আমি শুনিছোঁ যে গীতটো গোৱাৰ সময়ত সকলো মানুহ থিয় হৈছিল উচুপি উঠিছিল মানুহৰ ভিতৰত যিটো অন্তৰাত্মা বুলি আমি যাক কওঁ তাক যদি জাগ্ৰত কৰি দিব পৰা যায় শিল্পীৰ কাম সেইটোৱে জ্যোতিপ্ৰসাদে সেই কামটোকে কৰিছিল সেই কামটো কৰিবৰ কাৰণে ক্ৰমাগতভাৱে তেওঁৰ শিল্পক তেওঁ তীক্ষ্ণৰ পৰা তীক্ষ্ণতৰ কৰিছিল নাটক আৰম্ভ কৰিছিল ৰূপালী মোৰ কাল্পনিক নাটক শেষ হৈছে ক'ত লভিতাটো তেওঁ সন্তুষ্ট হোৱা নাই কনকলতা আধৰুৱা হৈ গৈছে সুন্দৰ পৰা তেওঁ নতুনকৈ লিখিবলৈ লৈছে নিজৰ সুন্দৰ পৰাটো বিদায় দিব বিচাৰিছিল আচলতে নাট্য চেতনাৰ যিটো উত্তৰণ সেই উত্তৰণে গীত কথা সংলাপ লভিতাই কৈ দিলে যে নাভাবে মিয়ে দাৰোগা ধমকি লগাৰ সময়ত যে মই গান্ধী বাপেৰৰ বহীত নাম লেখা নাই গান্ধী বাপেৰৰ বহীত নাম লেখা নাই বুলি কাক তুলনা কৰিছে ড্ৰাইভাৰজনক এই দাৰোগাজনক কিয় যেতিয়াই তোমাৰ এটা বিশেষ মুহূৰ্তত ভাৰতবৰ্ষৰ আন্দোলন অহিংস হ'ব নে অহিংস হ'ব এই দ্বন্দ্ব হৈছিল সেই অহিংস আৰু হিংসাৰ দ্বন্দ্বৰ কাৰণে জ্যোতিপ্ৰসাদৰ নিজৰ মনতো দ্বন্দ্ব হৈছিল আপোনালোকে ভলেণ্টিয়াৰৰ দুখ নামৰ কবিতাটো পঢ়িব তাতে কৈছে যে হিংসা পাই বেলিয়ে ভিতৰি গুজৰি কুমৰি মৰে ঠেলি দিওঁ কিন্তু সি আকৌ ওলাই আহিব খোজে এই হিংসা পাকটো আনকো নহয় সশস্ত্ৰ তেওঁ অকল নিৰস্ত্ৰ সংগ্ৰামৰ কথা কোৱা নাই প্ৰয়োজন সশস্ত্ৰ সংগ্ৰামৰ কথা কৈছে প্ৰবন্ধটো কৈছে প্ৰয়োজন হ'লে আমি খাৰগৰ ওচৰলৈ যাব লাগিব প্ৰয়োজনত লাগিব সকলো কথা নহয় গতিকে কেইজন জ্যোতিপ্ৰসাদক আমি এতিয়া দিব লাগিব তেওঁৰ জীৱনৰ লগত এই সময়ৰ এই সময়ৰ লগত আমি যেতিয়া তুলনা কৰি চাওঁ তেতিয়া আমি গম পাওঁ যে জ্যোতিপ্ৰসাদ কি ৰেপুৰে কৰিছিল আৰু কি ঢাকনিৰে তেওঁ গঢ়ি উঠিবলৈ গৈছিল সেইজন মানুহে যেতিয়া সুবিধাবাদী দল নিচা খাব কৌশল সেই কবিতাটো কল্পনা কৰিলে সেই সময়ত যিসকল কংগ্ৰেছ কৰ্মী আনকি আমাৰ দেৱকান্ত বড়ো তাতে অলপ আগতে কৈছিল 1944 তেওঁ যেতিয়া আমাৰ অসমৰ অসমীয়া এডিটৰ আছিলে শিশুসকলৰ কাৰণে দিৱসত লেখা লিখিছিল আমাৰ শিশুসকল একোটা আছে বহি তেওঁলোকৰ গাৰ্জেনসকলে যদি সেই শিশু ৰচনাখিনি পঢ়িবলৈ দিয়ে শিশুসকলক তেওঁ বিজ্ঞান মনস্কতাৰে গঢ়ি তুলিবলৈ বিচাৰিছিল এই কুম্পুৰ সপোনটো কুম্পুৰ জ্যোতিপ্ৰসাদৰ ল'ৰা এই কুম্পুলৈ লিখিছিল যে ভয় কৰা ল'ৰাকহে গুটি ধৰে কবিতাৰ কাষতে আছে ভয় কৰা মানুহকে গুটি ধৰে কুম্পুৰ ভয়ৰ কাৰণে গুটি দিছে ভোট যে নাই এইটো বুজাবৰ কাৰণেও এই কবিতাত চেষ্টা কৰিছিল গল্পত চেষ্টা কৰিছিল আমাৰ পৃথিৱীৰ বুৰঞ্জী নামৰ এখন
শিশুসকলৰ কাৰণে লেখা গোটেই পৃথিৱীৰ বিখ্যাত বুৰঞ্জীৰ পৰা অসমীয়া ভাঙনি নহয় নিজৰ ভাষাত লিখি শিশুসকলক বৈজ্ঞানিক চেতনা দিবলৈ বিচাৰিছিল সৰুৰে পৰা যাতে তেওঁলোকে সংস্কাৰ অন্ধবিশ্বাস এইবোৰৰ পৰা মুক্ত হয় বাইদেউসকলে যাতে তেখেতসকলৰ ঘৰত লিখিছে এইবোৰ নিশ্চয় তেওঁ কোনো অন্ধবিশ্বাসক সামনে দিছিল সেইটো আপোনালোকে তেখেতে যে তেখেত চাহ বাগিচাৰ মালিকৰ ল'ৰা ছোৱালীবিলাককে পঢ়াইছে আনসকল ধাৰি আৰু বস্তাত বহে তেওঁলোকে বেঞ্চত বহিছিল তেওঁ নিজে উপলব্ধি কৰিলে হোৱা নাই মলাই দিলে সকলো বেঞ্চৰ ব্যৱস্থা কৰিলে এইটো আজি যিটো কৰিব পৰা নাই আজিৰ পৰা 50-60-70 বছৰ আগতে এই কথা কৰিবৰ কাৰণে জ্যোতিপ্ৰসাদে বহুত প্ৰকাশ কৰিছিল সেইকাৰণে আমি জ্যোতিপ্ৰসাদক স্মৰণ কৰিব লাগে স্মৰণ মানে ধূপ ধূনা জ্বলাবৰ কাৰণে নহয় আচলতে জ্যোতিপ্ৰসাদে যি পানী সমাজত দিবলৈ বিচাৰিছিল সেই পানী পাহৰাই ৰাখিব ব্যৱস্থা কৰা হৈছে তাৰ বিৰুদ্ধে প্ৰতিদিন জ্যোতিপ্ৰসাদ এটা দিনৰ নহয় 15 তাৰিখে জুন আমি প্ৰথমবাৰৰ বাবে জ্যোতি জয়ন্তী পাতিছোঁ 25 বৈশাখ নামৰ এটা দিন আছে বাঙালী নহয় গোটেই পৃথিৱীৰ মানুহ 25 বৈশাখ কিহৰ কাৰণে বিখ্যাত ৰবীন্দ্ৰনাথৰ জয়ন্তী ইংৰাজী তাৰিখ কিহৰ নাজানে মানুহে কিন্তু 25 বৈশাখ সারা পৃথিৱীৰ অকল বাঙালীয়ে নহয় সাহিত্যিক হ'বলৈ জানে 25 বৈশাখ ৰবীন্দ্ৰনাথৰ জন্ম জয়ন্তী আমি জন্ম জয়ন্তীয়ে পালন কৰিব লাগে আমি মৃত্যুৰ শ্ৰাদ্ধ পাতিব নালাগে আমাৰ চৰকাৰে শ্ৰাদ্ধ পাতিব 17 তাৰিখে সকলো হল বুক কৰি পেলাব কোনো জাগা নাপাব আমাৰ শিল্পীসকলৰ ঠেলাই চালাই চৰকাৰী অনুষ্ঠান দেখুওৱা তাৰ লগত চেকো আহিব কিন্তু সেই জ্যোতিপ্ৰসাদে তাক প্ৰাণে ঘৃণা কৰিছিল যাৰ কাৰণে তেওঁ নিজৰ জীৱনতে কৈছিল যে তোমালোকে তেওঁৰ যিসকল অতীত তোমালোকে ঘাঁহনিৰ পৰা কাৰ্পেটত উঠিলা আৰু তেওঁ নিজে কাৰ্পেটৰ পৰা ঘাঁহনিত এতিয়া পুনৰ চামুচ মুখত লৈ বাস কৰা জ্যোতিপ্ৰসাদ শেষত তেখেতৰ আৰ্থিক দুৰৱস্থা হৈছিল বাইদেউ আমাৰ জ্ঞানশ্ৰী আগৰৱালা বাইদেউৰ এখন কিতাপ কিছুদিনৰ ভিতৰত ওলাব সেই কিতাপখন সম্পূৰ্ণ হৈছে তাতো এখন কথা বিৱৰি লিখিছিল তেওঁ পৰিয়ালৰ পৰা চাহ বাগানৰ মালিকৰ বৰ্ডৰ মেম্বাৰ হিচাপে তেখেতক বাধ্য কৰি বাহিৰ কৰি দিছিল সম্পত্তিৰ পৰা বঞ্চিত কৰিব বিচাৰিছিল এই সকলো কথা তেওঁ নিজে কোৱা নাছিল আৰু আটাইবিলাক হৈছিল যিহেতু তেওঁ কংগ্ৰেছৰ লগত সম্পৰ্ক ত্যাগ কৰিছিল কাৰণ গোটেই মেনেজমেণ্টৰ ব্যৱস্থাৰ লগত চৰকাৰ যেতিয়া চৰকাৰ আগত কংগ্ৰেছ দুটাই যুক্ত আছিল যাৰ লগত জ্যোতিপ্ৰসাদৰ সংঘাত হৈছিল কাৰণে পৰৱৰ্তী সময়ত তেওঁ এতিয়াও কমিউনিষ্ট পাৰ্টিৰ মেম্বাৰ হোৱা নাই কিন্তু কমিউনিষ্ট পাৰ্টিৰ নিৰ্দেশত চলা বা পৰামৰ্শত চলা ভাৰতীয় জনতা দলৰ প্ৰথমজন সভাপতি জ্যোতিপ্ৰসাদ হৈছে দুৰ্গীয়া দেশ গতিকে সেইজন জ্যোতিপ্ৰসাদক আমি তুলি ধৰা দৰকাৰ সেইজন বিষ্ণুপ্ৰসাদ তুলি ধৰা দৰকাৰ যে সংগীত কলা নাটকক লৈ যাব বিচাৰিছে মানুহৰ চেতনা মান উন্নত কৰাৰ কাৰণে মই আৰু এষাৰ কথা ময়ো বিষ্ণুপ্ৰসাদ দেখা পোৱা নাই কিন্তু এখন অভিনয় কেতিয়াবা তৃতীয় শ্ৰেণীত কৰোঁ এমুঠি চাউল নাটক এইখন নাটক মই চাইছিলোঁ মই তৃতীয় শ্ৰেণীত পঢ়োঁ আমাৰ আইজৰ ওচৰৰ গাঁৱৰ ওচৰত নাটকখন হৈছিলে এই নাটকখনত চন্দ্ৰ গোস্বামীয়ে এটা কেৰেক্টাৰ কৰিছিল যিটো কেৰেক্টাৰ এটা নৈষ্টিক শিক্ষক তেওঁ অভাৱৰ কাৰণে ভাত চুৰ কৰি আনিছে সেই যে ভাত চুৰ কৰি অনা দৃশ্যটো যেতিয়া তেওঁ আহি মই সি ভাত বুলি কৈ চিঞৰিছে গোটেই যিমান মানুহ এনেকৈ কান্দিছে মানুহবিলাকে 2-3 মিনিট সময় মানুহৰ কান্দোনৰ বাহিৰত ডাইলগ এনেকৈ সেই অভিনয়টো পাইছে সেই অভিনয় চলি থকা কেন্দ্ৰৰ ভিতৰত থকা কোনো মানুহে নাকান্দিলে থাকিব পৰা নাই সেইটো হ'ল আবেদন সেই আবেদন জাগ্ৰত কৰিব পাৰিলে সিয়ে চেতন দিব পাৰে মানুহক সেই চেতনা দিয়াৰ কাৰণে আমি জ্যোতিপ্ৰসাদৰ যিবিলাক মুকুৱাই গীত আবৃত্তি নকৰা কবিতা সেই মুকুৱাই গীতবোৰ আবৃত্তি নকৰা কবিতাবিলাক ল'ৰা ছোৱালীৰ মুখেৰে ৰাজহুৱা ঠাইত আবৃত্তি চেষ্টা কৰিব পাৰিম যিমানে দিন গৈছে সিমানে এই যথাৰ্থতা বা প্ৰাসংগিকতা বেছি বাঢ়িছে কিয় যে তেওঁলোকক আজিও চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে যাতে ৰাইজৰ মাজলৈ নাযায় সেই কাম কৰিছে তেওঁৰে ল'ৰা এতিয়া আমাৰ বিধানসভাৰ সদস্য হৈছে কিন্তু বিধানসভাই এই প্ৰস্তাৱটো ল'ব পৰা নাই যে বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰচনাৱলী সুলভ কৰিব বিষ্ণুপ্ৰসাদৰ ৰচনা হেৰাই যাওক তেওঁলোকে বিচাৰিছে
কংগ্ৰেছে বাৰ্গেনিং কৰিছে 20,000 টকাৰ এক ললিত কলেজ এতিয়া প্ৰেচিডেণ্ট থাকে 1980 চনত আমাৰ ৰাজেশ ফিল্ডত এখন সভা হৈছিল সেই ললিত চন্দ্ৰৰ দলে বগা কাপোৰত মন্ত্ৰীকে একদম উচুপি পেলাইছে ইমান ইমোচনেল বক্তৃতা দিছিলে যে আমি কংগ্ৰেছে চৰকাৰে বিচাৰিছোঁ বিষ্ণু ৰাভাৰ ছোৱালীখন সভা কৰিবৰ কাৰণে কিন্তু মলিনী ৰাভাই আকৌ জয় লাগিছে তেওঁ 20,000 টকা কল্পনা কৰক 1980 চনত অসম চৰকাৰৰ হাতত 20,000 টকা আছিল দুইজন মলিনী ৰাভাই 20,000 টকা দাবী কৰিছে 20,000 টকা নাছিল তেতিয়া এটা বেংকৰ 2 লাখ টকা খৰচ কৰিছে ডিউটি খৰচ কৰিছে আমি চাব লাগিছিল তেওঁৰ পুত্ৰ যদিও বিধায়ক হৈছে কিন্তু এই বিধায়কৰ মুখেৰেও বিষ্ণু প্ৰসাদ ৰাভাৰ ৰচনা সুলভ কৰি ৰাজ্যৰ মন্ত্ৰী হৈ যোৱাৰ কাৰণে নকৰে কিয় তেওঁলোকে বজাৰত মেডিকেল যে